Hello everyone, welcome to Azmol IAS Academy. আজি আমি APSC এর বিষয়ে অকমান জানিব চেষ্টা কৰিম যে APSC কেনেকৈ পঢ়িব লাগে লেভেল 0 যদি আপুনি আছে মানে যদি আপুনি একোই না জানে যদি আপুনি মাজত আছে যে অকমান সময় পঢ়িলে আপুনি অলপ বেসিক সাবজেক্ট আপোনাৰ হৈ গল বা আপুনি যদি এডভান্স লেভেলত আছে তেহলে আপুনি কেনেকৈ প্ৰিপাৰেচন আগবঢ়াই লৈ যাব লাগে এই গোটেই বস্তুখিনি আজি আমাৰ ডিসকাশন আমি কৰিম মোৰ গৌতম স্যাৰ আছে মোৰ কলিগ তেখেতে লেভেল 0 মানে আপোনাৰ বিগিনিংত কেনেকৈ স্টাৰ্ট কৰিব লাগে এজন ব্যক্তিয়ে যদি APSC স্টাৰ্ট কৰিবলৈ বিচাৰিছে তেনহলে তেখেতে কেনেকৈ আৰম্ভ কৰিব লাগে এই গোটেই বস্তুখিনি তেখেতে ডিসকাস কৰিব আৰু মই এই ভিডিওটো পিছৰ পাৰ্টত মই জয়েন কৰিম থ্যাংক ইউ নমস্কাৰ মোৰ নাম গৌতম বৰা মই আজমল আইএছ একাডেমিৰ ফেকাল্টি জিএছ পেপাৰ 5 যি অসম স্পেসিফিক পেপাৰ যি APSCৰ এখন পেপাৰ হয় সেই পেপাৰখন মই ইয়াত পঢ়ুৱাও ছাত্ৰ ছাত্ৰীসকলক আজি আমি অলপমান APSCৰ পৰীক্ষাটোৰ বিষয়ে আলোচনা কৰিব ওলাইছো আৰু এই APSC পৰীক্ষাটোত উত্তীৰ্ণ হ'বৰ কাৰণে কি ষ্ট্ৰেটেজি আমি হাতত ল'ব লাগে কি আমি ৰণকৌশল আমি কৰিব লাগে যাতে এই পৰীক্ষাটোত যাতে আমি সাকসেসফুল হ'ব পাৰো তাৰ বিষয়ে আমি আজি অলপমান আলোচনা কৰিম সেই কাৰণে আমি আজি যিটোৰ আমাৰ এই যিটো সেশনটোৰ নাম দিছো দা APSC এক্সপিডিশন কি APSCত উত্তীৰ্ণ হ'বৰ কাৰণে APSCত আমি সফল হ'বৰ কাৰণে কি আমি ষ্ট্ৰেটেজি হাতত ল'ব লাগিব কেনেকৈ এটা প্ৰিপাৰেচন ষ্ট্ৰেটেজিটো আমি আগলৈ লৈ গৈ স্মাৰ্টলি আমি কেনেকৈ প্ৰিপাৰেচন কৰি কেনেকৈ যাতে আমি সাকসেসফুল হ'ব পাৰো তাৰ বিষয়ে আজি আমি অলপমান আলোচনা কৰিম মই প্ৰথমতেই আপোনালোক সকলোকে যোনে এই পৰীক্ষাটোত দিম বুলি ভাবিছে বা এই পৰীক্ষাটো যিটো আমাৰ ষ্টেটৰ অসমৰ সবতকৈ ডাঙৰ পৰীক্ষা এই পৰীক্ষাটো দিম বুলি যোনে সাহস গুটাইছে বা এইটোক এটা নিজৰ ভৱিষ্যত হিচাপে ভাবি লৈছে মই সকলোকে ধন্যবাদ জ্ঞাপন কৰিব বিচাৰিছো কাৰণ কিয়নো এইটো এটা গোলটো এটা আমি ডাঙৰ গোল ৰখাটোৱে এটা জীৱনৰ বহুত ডাঙৰ কথা মানে ডাঙৰ গুৰুত্বপূৰ্ণ কথা আমি ডাঙৰ এইম লৈ বা ডাঙৰ গোল লৈ আমি জীৱনত আগবাঢ়িব লাগে তো আজি এই যিটো APSCৰ যিটো আমাৰ গোল বা APSCৰ যিটো আমি জাৰ্নি আমি কেনেকৈ কৰিব লাগে কেনেকৈ কৰিলে আমি সাকসেসফুল হ'ব পাৰো এই গোটেই কথাখিনি আজি আমি ইয়াত আলোচনা কৰিম আৰু তাৰ লগতে আমি আজমল আইএছ একাডেমি ছাত্ৰ ছাত্ৰীক কেনেকৈ পাঠদান ইয়াত কৰোৱাও বা কেনেকৈ আমি তেখেতসকলক আগবঢ়াই লৈ যাবলৈ চেষ্টা কৰোঁ এই গোটেইখিনি কথা আজি ইয়াত আলোচনা কৰিম মই ধৰি লৈছো আমাৰ এই যোনে APSC যিটো পৰীক্ষাটো আমাৰ দুটা টাইপৰ ষ্টুডেণ্টে ইয়াত বেছিকৈ প্ৰিপাৰেচন কৰে এতিয়া কিছুমান ষ্টুডেণ্ট এনেকুৱা হয় যোনে জাষ্ট পৰীক্ষাটো দিম বুলি ভাবিছে বা এতিয়ালৈকে একো তেনেকৈ ডাইৰেক্টলি পঢ়িবৰ কাৰণে ষ্টাৰ্ট কৰা নাই আৰু কোনোবা সেকশনৰ কিছুমান ষ্টুডেণ্ট আছে যোনে অলপমান এডভান্স লেভেলত আছে কিছুমানে অলপমান সিলেবাছটোৰ বিষয়ে জানে বা অলপমান পঢ়া শুনা কৰিছে বা দুই এবাৰ প্ৰিলিমছ দিছে কিন্তু উত্তীৰ্ণ হ'ব পৰা নাই বা মেইনছ দিছে বা উত্তীৰ্ণ হ'ব পৰা নাই তো দুটা কেটেগৰী ষ্টুডেণ্ট আছে এটা কেটেগৰী যিখিনি বেসিক লেভেলৰ ষ্টুডেণ্ট যোনখিনিয়ে জাষ্ট পৰীক্ষাটো উত্তীৰ্ণ দিম হ'ম বুলি ভাবিছে পৰীক্ষাত বহিম বুলি ভাবিছে এতিয়ালৈকে কিন্তু কেনেকৈ প্ৰিপাৰেচন কৰিম কেনেকৈ জাৰ্নি ষ্টাৰ্ট কৰিম তাৰ বাবে একো ভবা নাই কিন্তু এটা সেকশন অফ ষ্টুডেণ্ট আছে যোনে অলপ চলপ এই সিলেবাছটোৰ বিষয়ে জানে বা অলপ চলপ তেখেতসকলে পঢ়িছে বা কিবা কাৰণত তেখেতসকলে ফাইনেল লিষ্টত নাম আনিব পৰা নাই এটা মই বেছিকৈ কথা পাতিম যিনখিনি আমাৰ গ্ৰাউণ্ড জিৰ' লেভেলৰ যিখিনি একেবাৰে এতিয়ালৈকে একো পঢ়া নাই জাষ্ট ডিগ্ৰী বা মাষ্টাৰ ডিগ্ৰী কমপ্লিট কৰি মেলি তেখেতসকলে ভাবিছে যেন আমি পৰীক্ষাত বহিম সেইখিনিয়ে কেনেকৈ ইয়াত ষ্ট্ৰেটেজিটো ল'ব লাগিব কেনেকুৱা ধৰণৰ ষ্ট্ৰেটেজি বা কেনেকৈ কৰিলে এই পৰীক্ষাটোত আমি সাকসেসফুল হ'ব পাৰিম সেইখিনি বস্তু মই ডিসকাশন কৰিম বাকি আমাৰ যিটো অলপমান এডভান্স লেভেলৰ যিখিনি ষ্টুডেণ্ট যোনে অলপমান বেসিক পঢ়ি থৈছে বা অলপ চলপ তেখেতসকলে জানে কিন্তু কিবা কাৰণত প্ৰিলিমছ বা মেইনছত উত্তীৰ্ণ হ'ব পৰা নাই সেই সেকশনটো আমাৰ দীপাংকৰ ছাৰে কৰাব মই সেইখিনি ষ্টুডেণ্টৰ কাৰণে কৰাম যোনখিনি একেবাৰে জিৰ' লেভেলত আছে মই সকলোকে আকৌ এবাৰ ধন্যবাদ জ্ঞাপন কৰিব বিচাৰিছোঁ তোমালোকক কংগ্ৰেচুলেশ্যন দিব বিচাৰিছোঁ কাৰণ কিয়নো তোমালোকে এইটোক এটা কেৰিয়াৰ অপশ্যন হিচাপে APSCটোক এটা কেৰিয়াৰ অপশ্যন হিচাপে বা গোল হিচাপে ভবাটোৱে এটা বহুত ডাঙৰ সিদ্ধান্ত এতিয়া আমি ইয়াত কেনেকৈ যেতিয়া আমি গোলটো হাতত লৈছোঁ এই গোলটোক সাকসেসফুল কৰিবৰ কাৰণে এই গোলটোক আগুৱাই লৈ যাবৰ কাৰণে আমি কেনেকৈ ষ্ট্ৰেটেজি ল'ব লাগিব কেনেকৈ স্মাৰ্টলি আমি কৰিব লাগিব তাৰ কাৰণে মই আলোচনা কৰিম এটা পৰীক্ষাটোত উত্তীৰ্ণ হ'বৰ কাৰণে পৰীক্ষাটোত আমি ভালকৈ সফল হ'বৰ কাৰণে প্ৰথমতে আমি সিলেবাছটো অলপমান থুলমূলকৈ জানি থোৱাটো আমাৰ দৰকাৰ তো আমি প্ৰথমতে সিলেবাছটো কি আছে অকণমান আজি থুলমূলকৈ মই তোমালোকক ক'বলৈ ওলাইছোঁ ঠিক আছে আমি এই এক্সামটোত আমি সাকসেসফুল হ'বৰ কাৰণে বা এই এক্সামটোক ভালকৈ কেৰি ফৰৱাৰ্ড কৰিব নিবলৈ কাৰণে আমি প্ৰথমে ইয়াৰ সিলেবাছটো জনাটো বহুত বেছি জৰুৰী কথা সিলেবাছটো আমি জানিলে আমি গোটেই ফ্ৰেমৱৰ্কটো পৰীক্ষাটোৰ বুজি পোৱা যায় সেইকাৰণে সকলো ছাত্ৰ ছাত্ৰীক মই এটা আহ্বান কৰিম বা অনুৰোধ জনাম যোনে প্ৰিপাৰেচনটো বিগিন কৰিব বিচাৰিছে বা ষ্টাৰ্ট কৰিব বিচাৰিছে তেখেতসকলে প্লিজ APSCৰ সিলেবাছটো ভালকৈ অকণমান চাই লওক বহি মেলি ভালকৈ অলপমান ঘৰত ভালকৈ ঠাণ্ডা মগজুৰে সিলেবাছখন চাওক মই ইয়াত অকণমান কৈ দিছোঁ আমাৰ এই যিটো এক্সাম APSCৰ যিটো এক্সাম এইটো তিনিটা লেভেলত হয় প্ৰিলিমিনাৰী লেভেল প্ৰিলিমছত দুখন পেপাৰ থাকে
এখন GS পেপাৰ যাত জেনেৰেল ষ্টাডিজ পেপাৰ বুলি কোৱা হয় ঠিক আছে য'ত হিষ্ট্ৰী পলিটি ইকনমি জিঅ'গ্ৰাফি আছাম স্পেচিফিক টপিক কাৰেণ্ট এফেয়াৰ্ছ এইবিলাক প্ৰশ্ন তাত সোধা হয় আৰু ছেকেণ্ডখন হৈছে CSET পেপাৰ CSET মানে চিভিল ছাৰ্ভিচ এপ্টিটিউড টেষ্ট তাত আমাৰ বেছিক ৰিজনিং বেছিক কম্প্ৰিহেনশ্যন যি ক্লাছ লেভেলৰ 10 মেথমেটিক্স এইখিনি বস্তু তাত সোধা হয় ঠিক আছে আৰু ছেকেণ্ড পেপাৰখন জাষ্ট কোৱালিফাইং ইন নেচাৰ অনলি 33% মাৰ্কছ আমি স্ক'ৰ কৰিব লাগে আৰু যি কাট অফ হ'ব কাট অফ ডিচাইড হ'ব GS পেপাৰ 1ত এটা আমি যদি GS পেপাৰ 1খন যদি আমি চাওঁ প্ৰিলিমিনাৰী তো GS পেপাৰ 1ত আমাৰ সিলেবাছটোত হৈছে কাৰেণ্ট ইভেণ্ট এণ্ড নেশ্যনেল ইণ্টাৰনেশ্যনেল ইম্পৰ্টেঞ্চ যিবিলাক নেশ্যনেল ইণ্টাৰনেশ্যনেল ইম্পৰ্টেঞ্চ বা হিষ্ট্ৰী নেশ্যনেল হিষ্ট্ৰী ঠিক আছে কাৰেণ্ট ইভেণ্ট যিটো আমাৰ দেশত চলি আছে বা দেশৰ বাহিৰত চলি আছে সেই তাৰ বিষয়ে আছে হিষ্ট্ৰী অফ ইণ্ডিয়া ইন ইণ্ডিয়ান নেশ্যনেল মুভমেণ্ট ঠিক আছে মানে বৰ্ড কেটেগৰীত ক'বলৈ গ'লে হিষ্ট্ৰী পলিটি জিঅ'গ্ৰাফি ইকনমি অসমৰ কালচাৰ অসমৰ হিষ্ট্ৰী ঠিক আছে অসমৰ লিটাৰেচাৰ অসমৰ আৰ্ট এণ্ড আৰ্কিটেকচাৰ অসমৰ সংস্কৃতি এই গোটেইবিলাক বস্তু এই প্ৰথম GS পেপাৰখনত সোধা হয় য'ত 100টা কুৱেশ্যন আহে 2 মাৰ্কৰকৈ ঠিক আছে 200 মাৰ্কৰ এখন পেপাৰ হয় আৰু ইয়াত এটা APSCয়ে কৈছে যেন 30 to 35% কুৱেশ্যন ইন জেনেৰেল ষ্টাডিজ পেপাৰ্ছ উইল বি ৰিলেটেড টু আছাম যিহেতু পৰীক্ষাটো অসমৰ হয় অসম লোকসেৱা আয়োগে কণ্ডাক্ট কৰে আৰু ইয়াৰ যোনে চিলেক্ট কৰি মেলি হ'ব তেখেতসকলে অসমতে ছাৰ্ভ কৰিব লাগিব সেইকাৰণে অসমৰ হিষ্ট্ৰী অসমৰ কালচাৰ অসমৰ জিঅ'গ্ৰাফি অসমৰ ছ'চাইটি জনাটো বহুত বেছি দৰকাৰ আৰু APSCয়ে ইয়াত ষ্ট্ৰিক্টলি লিখিছে যেন 30 to 35% কুৱেশ্যন শুড বি ফ্ৰম আছাম স্পেচিফিক তো মই ক'ব বিচাৰিছোঁ অসমৰ হিষ্ট্ৰী অসমৰ কালচাৰ অসমৰ জিঅ'গ্ৰাফি এই যিখিনি ছাবজেক্ট এটা ইম্পৰ্টেণ্ট ৰোল প্লে কৰে কিন্তু আমি লাষ্ট যদি 3 বছৰ আমি পেপাৰ চাওঁ APSCৰ আমি দেখিছোঁ যেন 30 to 35%তকৈ তেখেতসকলে বেছি সুধি আছে আমি যদি লাষ্ট ইয়াৰ প্ৰিলিমছৰ পেপাৰখন চাওঁ বা তাৰ আগৰ বছৰৰ প্ৰিলিমছৰ পেপাৰখন চাওঁ 40টা পৰা 45টা কুৱেশ্যন অসমৰ লগত ৰিলেটেড থাকে বা অসমৰ কাৰেণ্ট এফেয়াৰ্ছৰ লগত ৰিলেটেড থাকে ঠিক আছে তাৰপিছত আমি এখন CSET পেপাৰ থাকে ঠিক আছে ছেকেণ্ড যিখন কোৱালিফাইং পেপাৰ হয় সেইখন CSET পেপাৰ হয় ইয়াত ক্লাছ 10ৰ বেছিক লেভেল আপ টু ক্লাছ 10ৰ বেছিক কম্প্ৰিহেনশ্যন টেষ্ট কৰা হয় ষ্টুডেণ্টৰ তাৰপিছত ইণ্টাৰপাৰ্চনেল স্কিলছ ইনক্লুডিং কমিউনিকেশ্যন স্কিলছ লজিকেল ৰিজনিং এনালাইটিকেল এবিলিটি ডিচিশ্যন মেকিং ঠিক আছে তো জেনেৰেল যিবিলাক ক্লাছ 10 লেভেলৰ মেথছ বা কম্প্ৰিহেনশ্যন এইখিনি ইয়াত টেষ্ট কৰা ষ্টুডেণ্টৰ হয় আৰু এই পেপাৰখন কোৱালিফাইং ইন নেচাৰ ইয়াত এটা মন দিব কিন্তু বহুতখিনি ষ্টুডেণ্টছ আমাৰ অসমত আছে যোনে এই পেপাৰখন কিন্তু কোৱালিফাই কৰিব নোৱাৰে ঠিক আছে তাৰ কাৰণে কিন্তু আমি অলপমান গুৰুত্বপূৰ্ণভাৱে আমি এই বস্তুটোক চাব লাগিব ঠিক আছে তাৰপিছত মই যদি মেইনছৰ কথালৈ যদি যাওঁ মেইনছত টোটেল 6খন পেপাৰ থাকে মেইনছত টোটেল 6খন পেপাৰ থাকে 6খন পেপাৰ প্ৰথম পেপাৰখনক আমি এছে পেপাৰ বুলি কোৱা হয় য'ত এছেত জেনেৰেলি এনেকুৱা মানে তোমালোকৰ দুটা টাইপৰ এছে সোধে এখন ফিল'চফিকেল এছে সোধে য'ত আমি অলপমান ফিল'চফি ইউজ কৰিব লাগে এখন আমি এনেই জেনেৰেল ছাবজেক্টৰ ওপৰত সোধে যেনেকৈ ৰোল অফ উইমেন ইন পলিটিক্স তেনেকুৱা টাইপৰ যিখিনি আমি GSৰ নলেজেদি আমি কভাৰ কৰিব পাৰোঁ এছে 8খনে মানে দুটা ছেকশ্যনত এছে থাকে ছেকশ্যন A ছেকশ্যন B ছেকশ্যন Aত 4খন এছে থাকে ছেকশ্যন Bত 4খন এছে থাকে আৰু আমি ছেকশ্যন Aৰ পৰা এখন এছে বাছি লিখিব লাগে ছেকশ্যন Bৰ পৰা আমি এখন এছে বাছি লিখিব লাগে টোটেল 250 মাৰ্কৰ এছে পেপাৰ হয় আৰু এই টোটেল যি মেইনছ হয় মেইনছত 6খন পেপাৰ থাকে 6খন পেপাৰত এখন পেপাৰত 250 মাৰ্ককৈ থাকে এছেখনত 250 মাৰ্ক দুখন এছে লিখিব লাগে ছেকশ্যন 1ৰ পৰা এখন এছে লিখিব লাগে 125 মাৰ্কছৰ ছেকশ্যন Bৰ পৰা এখন এছে লিখিব লাগে ঠিক আছে তাৰপিছত আহি গ'ল আমাৰ GS পেপাৰ 1 জেনেৰেল ষ্টাডিজ পেপাৰ 1 তাত জেনেৰেলি ইণ্ডিয়ান হিষ্ট্ৰী ঠিক আছে ইণ্ডিয়ান ছ'চাইটি ইণ্ডিয়ান আৰ্ট এণ্ড কালচাৰ ঠিক আছে এই গোটেইবিলাক বস্তু ইয়াত সোধা হয় আৰু ইয়াত এটা মই ক'ব বিচাৰিছোঁ কথা যিহেতু APSCৰ প্ৰশ্ন বা APSCৰ পেপাৰ আমি যিখিনি মেইনছৰ পেপাৰ আমি এনালাইচিছ কৰোঁ এই পেপাৰখন যদিও ইণ্ডিয়ান স্পেচিফিক পেপাৰ হয় ইয়াত কিন্তু মেক্সিমাম কুৱেশ্যন বা অসম হিষ্ট্ৰী বা অসম জিঅ'গ্ৰাফীৰে মেক্সিমাম কুৱেশ্যন আমি ইয়াত অহা দেখা পাওঁ ইয়াৰ পৰা আমি এইটোৱে বুজিব পাৰোঁ যে APSCৰ এক্সামবিলাকক অসমৰ ছাবজেক্টবিলাকক ইম্পৰ্টেণ্ট বা বহুত ইম্পৰ্টেণ্ট গুৰুত্ব দিয়া হয় তোমালোকেও যদি পেপাৰবিলাক খুলি চাবা তাত দেখিবা যেন অসমৰ এইবাৰ যদি তোমালোকে মেইনছৰ পেপাৰখন চোৱা এৰাউণ্ড 500 to 600 মাৰ্কছ তোমাৰ অসম ৰিলেটেড তোমাৰ কুৱেশ্যন আহিছে আমি এটা ভিডিঅ'ত আমি ইয়াত বনাইছিলোঁ আমি এই ভিডিঅ'টোৰ লিংক তোমালোকক ডেছক্ৰিপশ্যনত দিম আমি পেপাৰ ডিছকাশ্যন কৰিছিলোঁ এইবাৰ APSC মেইনছৰ আৰু কেনেকৈ কিমান অসম স্পেচিফিক পেপাৰৰ ইম্পৰ্টেঞ্চ তাৰ ওপৰত আমি ভিডিঅ' অলৰেডি বনাইছোঁ তাৰ সেই তোমালোকক ডেছক্ৰিপশ্যনত তাৰো মই লিংক দিম তোমালোকে তাৰো মই বিচাৰোঁ মই আশা কৰোঁ তোমালোকে সেই লিংকটো অকণ খুলি চাবা তো GS পেপাৰ 1ত এইখিনি ব্ৰড কেটেগৰীত থাকে তাৰপিছত GS পেপাৰ 3ত এইখনৰ যদি আমি চিলেবাছ চাওঁ ইয়াত তোমাৰ পলিটি আহিব এনভাইৰমেণ্ট আহিব ঠিক আছে ইয়াত পলিটি আহিব তাৰপিছত তোমাৰ গভাৰ্নেন্স আহিব ইণ্টাৰনেশ্যনেল ৰিলেশ্যন আহিব এইখিনি বস্তু আমি GS পেপাৰ 3খনত কভাৰ হ'ব
যিখন পলিটি স্পেচিফিক পেপাৰ বুলিও আমি ক'ব পাৰোঁ ঠিক আছে পেপাৰ 3 তাৰপিছত আমি যদি পেপাৰ 4ত যাওঁ জেনেৰেল ষ্টাডিজ যিখন 3 তাত বেচিকেলি ইকনমিক্স ঠিক আছে সায়েন্স এণ্ড টেক ইণ্টাৰনেল সিকিউৰিটি এনভাইৰনমেণ্ট ঠিক আছে এগ্ৰিকালচাৰ এইবিলাকৰ ওপৰত কুৱেশ্যনবিলাক সোধা যায় এগেইন মই আকৌ কৈ আছোঁ যিবিলাক মেইনছৰ পেপাৰ সেইবিলাকতো কিন্তু অসম স্পেচিফিকক বহুত বেছি গুৰুত্ব দিছে ঠিক আছে এখনটো জিএছ পেপাৰ 5ৰ এখন পেপাৰ আছে আৰু 200 মাৰ্কৰ এখন বেলেগকৈ তাৰ বাদেও বাকীখিনি যিকেইখন জেনেৰেল ষ্টাডিজ পেপাৰ তাত মেক্সিমাম অসমৰ কুৱেশ্যনে আমি অহা দেখা পাওঁ তাৰ পৰা আমি এইটোৱে ঘূৰিব পাৰোঁ যে অসমৰ টপিকছবিলাকৰ ইম্পৰ্টেঞ্চ কিমান মই এই কথাটো সেইকাৰণেই বাৰে বাৰে কৈ আছোঁ যিসকল ছাত্ৰ ছাত্ৰীসকলে নতুনকৈ আৰম্ভ কৰিব বিচাৰিছে মই কেনেকৈ কৰিব লাগে মই ক'ম কিন্তু তেখেতসকলক মই এটা কথা ক'ব বিচাৰিছোঁ তেখেতসকলে যাতে অসমৰ ছাবজেক্টটোখিনিত এটা গুৰুত্ব প্ৰদান কৰে এটা ইম্পৰ্টেণ্ট তেখেতসকলে গুৰুত্ব দি মেলি যদি পঢ়িব পাৰে বা অসমখনক যদি ভালকৈ যদি তেখেতসকলে পঢ়ি বা বুজিব পাৰে তেতিয়া এই এক্সামটো ছাকচেছ হোৱাত বহুত বেছি আমাক ইজি বা বহুত বেছি হেল্প কৰে ঠিক আছে তাৰপিছত আমাৰ যিখন জিএছ পেপাৰ 5 এখন এথিক্স এণ্ড ইণ্টিগ্ৰিটি ঠিক আছে এখন এথিক্স ইণ্টিগ্ৰিটি এইখিনি এইখন পেপাৰ হয় এইখনত আমাৰ সেইখিনি এথিক্স ঠিক আছে এইখিনি পঢ়োৱা হয় গভাৰ্নেন্স পাব্লিক গভাৰ্নেন্স কেনেকৈ কৰিব লাগে ঠিক আছে এথিকেল গভাৰ্নেন্স কেনেকৈ কৰিব লাগে কেনেকৈ এথিকেল ডাইলেমাবিলাক ছল্ভ কৰিব লাগে এই গোটেইখন এথিক্সৰ ওপৰত এখন প্ৰশ্ন ইয়াতো দুটা পাৰ্টত কুৱেশ্যন আহে প্ৰথম পাৰ্টটোত থিয়ৰী আহে ছেকেণ্ড পাৰ্টটোত কিছুমান কেছ ষ্টাডি দিয়ে যেন তুমি এজন অফিচাৰ হ'লে তুমি আমুকজন অফিচাৰ হ'লে তোমাৰ তাত এনেকুৱা এটা চাইল্ড মেৰিজৰ কেছ হৈ আছে ঠিক আছে তো তুমি সেইটো সময়ত তুমি কেনেকৈ চিটুৱেশ্যনটো হেণ্ডেল কৰিবা পলিটিকেল ৰায়টছ হৈছে সেই চিটুৱেশ্যনটো কেনেকৈ হেণ্ডেল কৰিবা এজন অফিচাৰ বা এজন বিউৰ'ক্ৰেটছে কি কৰিব ৰিয়েল টাইমত ঠিক আছে এইখিনি বস্তু এই এথিক্স পেপাৰখনত পঢ়া হয় তাৰপিছত আমি যদি চাওঁ এখন জিএছ পেপাৰ 5 বা পেপাৰ 6 যিখন অসম স্পেচিফিক পেপাৰ আৰু 200 মাৰ্কৰ ঠিক আছে ইয়াত আকৌ এগেইন অসমৰ হিষ্ট্ৰী অসমৰ কালচাৰ অসমৰ জিঅ'গ্ৰাফী অসমৰ পলিটি এই গোটেইখিনি বস্তু ইয়াত আৰু 200 মাৰ্কৰ আহে মই আকৌ এবাৰ সামাৰাইজ কৰি দিছোঁ যিখন প্ৰথমটো প্ৰিলিমিনেৰী এক্সাম হয় তাত দুখন পেপাৰ থাকে জিএছ পেপাৰ 1 এণ্ড চি ছেট ঠিক আছে চি ছেটখন কোৱালিফাইং 33% আমাৰ পাব লাগে আৰু জিএছ পেপাৰ 1 য'ত 30 to 35% কুৱেশ্যন জেনেৰেল ষ্টাডিজৰ অসমৰ পৰা আহিব সেইকাৰণে আমি অসমক বেছিকৈ গুৰুত্ব দিব লাগে প্ৰথম কথা মেইনছত 6খন পেপাৰ থাকে আৰু 200 মাৰ্কৰকৈ মেইনছ হয় 1500 মাৰ্কৰ ঠিক আছে 1500 মাৰ্কৰ ভিতৰত তোমালোকে যি এখন পেপাৰ আৰু 200 মাৰ্কটো অসমৰ থাকিলে এখন এছে থাকিলে আৰু তাৰ বাকীকেইখন যিখন জেনেৰেল ষ্টাডিজ পেপাৰ তাতো অসমৰ বহুত বেছি কুৱেশ্যন আহে তাৰপিছত এখন থাকিলে এথিক্স এণ্ড ইণ্টিগ্ৰিটি পেপাৰ ঠিক আছে তাৰপিছত আৰু এখন এক্সট্ৰাকৈ জিএছ পেপাৰ 5 এখন অকল অসম স্পেচিফিক তাত টপিক সোধা হয় ঠিক আছে টোটেল 6খন পেপাৰ 1500 মাৰ্ক আৰু ইণ্টাৰভিউ হয় 180 মাৰ্কছৰ ঠিক আছে 1500 আৰু 180 1680ৰ ভিতৰত তোমালোকৰ ফাইনেল কাট অফটো ডিক্লেয়াৰ কৰা হ'ব ঠিক আছে ফাইনেল কাট অফটো বেছ হ'ব তাৰ ওপৰত ঠিক আছে এতিয়া আমি চিলেবাছৰ বিষয়ে অকণমান জানিলোঁ ঠিক আছে এতিয়া আমি অকণমান চাওঁ যেন আমি যিখিনি জিৰ' লেভেলৰ পৰা যিখিনি প্ৰিপেৰেশ্যন আৰম্ভ কৰিব কেনেকৈ বেছিক প্ৰিপেৰেশ্যন তেখেতসকলে আৰম্ভ কৰিব বা আমি ইয়াত কি কৰাই আছোঁ ঠিক আছে আমি ফাউণ্ডেশ্যন বেছ যি কিহৰ কাৰণে লঞ্চ কৰোঁ এই গোটেইখিনি কথা মই আজি ইয়াত ক'ব বিচাৰিছোঁ আমি চিলেবাছৰ বিষয়ে অলপমান জানিলোঁ ঠিক আছে পৰীক্ষাটোৰ বিষয়ে অকণমান বুজি পালোঁ এতিয়া আমি চাওঁ যেন আমি কেনেকৈ গ্ৰাউণ্ড লেভেলৰ পৰা কেনেকৈ জিৰ'ৰ পৰা আমি পৰীক্ষাটো কাৰণে পঢ়িব লাগে ঠিক আছে কেনেকৈ আমি পঢ়িলে যাতে কেনেকৈ এটা আমি ষ্ট্ৰেটেজি লৈ যদি আমি কৰিব পাৰোঁ তেতিয়া আমি ছাকচেছফুল হ'ম মই যিখিনি জেনেৰেল ষ্টুডেণ্ট যিখিনি নতুনকৈ কৰিব বিচাৰিছে যিখিনি নতুনকৈ পৰীক্ষাত পঢ়িম বুলি ভাবিছে বা সপোন দেখিছে যেন এজন ACS বা এজন APS বিষয়া হ'ম তেখেতসকলে জাষ্ট ভাবিছে তেখেতসকলে এতিয়ালৈকে পঢ়া ষ্টাৰ্ট কৰা নাই কেনেকৈ পঢ়িব লাগে তাৰ বিষয়ে মই অলপমান ক'ম এতিয়া মই যদি কওঁ তোমালোকে যদি এটা যদি ঘৰতে বহি যদি পঢ়িব বিচাৰিছা ঠিক আছে তেতিয়াহ'লে তোমালোকে বেছিক টু আণ্ডাৰষ্টেণ্ডিংটো জানিবৰ কাৰণে যিখিনি NCERT কিতাপ আছে ক্লাছ 6 to 12 লৈকে যিখিনি NCERT যিখিনি ষ্টেণ্ডাৰ্ড কিতাপ হিষ্ট্ৰী পলিটি জিঅ'গ্ৰাফী এইখিনিৰ তোমালোকৰ এটা বেছিক নলেজ হোৱাটো বহুত বেছি দৰকাৰ তাৰ উপৰিও তোমালোকে ডেইলি এখন নিউজ পেপাৰ বা ইংলিছ নিউজ পেপাৰেই হওক বা অসমীয়া নিউজ পেপাৰ এখনে তোমালোকক পঢ়াটো বহুত বেছি দৰকাৰ কাৰণ তোমালোকে কাৰেণ্ট এফেয়াৰ্ছখিনি তোমালোকে আপডেট হৈ থাকিব পাৰিবা আৰু এটা কথা কাৰেণ্ট এফেয়াৰ্ছ প্লেড এ ভেৰি ইম্পৰ্টেণ্ট ৰোল ইন দিছ এক্সামিনেশ্যনছ most of the topics current affairs or লগত আমি রিলেটেড কৰিব পাৰো ঠিক আছে এতিয়া এটা আমি আজমল আইএস একাডেমি আমি ইয়াত আজমল আইএস একাডেমি আমি যি ফাউন্ডেশন বেস লঞ্চ কৰো তাত আমি কি কৰাও আমাৰ ইয়াত বেসিক্যালি ফাউন্ডেশন বেসত হে তেনেকুৱা সকল ষ্টুডেন্ট আহে যি সকল গ্ৰাউন্ড জিৰোৰ পৰা তেখেতসকলে প্ৰিপাৰেচন আৰম্ভ কৰিব জেনাৰেলি গ্ৰেজুৱেচন ক্ৰছ কৰি আহে বা কিছুমান গ্ৰেজুৱেচনত থাকিও অনলাইন তেখেতসকলে ইয়াত আমাৰ পৰা পাঠদান লৈ আছে আমি ফাউন্ডেশন বেস কোৰ্সত আমি একেবাৰে গ্ৰাউন্ড জিৰোৰ পৰা আমি প্ৰথমতে ক্লাছ লোৱাৰ আগতে
আমি এসপ্তাহ 10 দিন আমি এটা NCERTৰ সিহঁতক এটা আভাস দিওঁ ঠিক আছে NCERTৰ আভাসটো এটা থুলমূলকৈ আমি এটা NCERTৰ বিষয়ে তেখেতসকলক শিকাওঁ বা কি পঢ়িম আৰু সেই NCERTক এলাইন কৰি আমি মেইন আমাৰ যিখিনি আমাৰ ছাবজেক্ট আমি ষ্টাৰ্ট কৰোৱাওঁ ফাউণ্ডেশ্যন বেচ মানে হৈছে আমি একেবাৰে ফাউণ্ডেশ্যন আমি ধৰি আহিলোঁ যেন আমাৰ ইয়াত কোনোবা ছাত্ৰ ছাত্ৰী এজন আহিলে তেখেতসকলে বৰ বিশেষ তেখেতসকলৰ জ্ঞান এতিয়ালৈকে অৰ্জন কৰা নাই তেখেতসকলে জাষ্ট ফাউণ্ডেশ্যন একেবাৰে 0 লেভেলৰ পৰা তেখেতসকলে আৰম্ভ কৰিব আৰু সেই তেনেকুৱা ষ্টুডেণ্টক আমি ইয়াত নাৰ্চাৰ কৰিবৰ কাৰণে আমি একদম গ্ৰাউণ্ড লেভেলৰ পৰা আমি ইয়াত পাঠদান কৰোৱাওঁ প্ৰথম কেইদিনমান আমি NCERTতে ফ'কাছ কৰোঁ NCERTত ডিফাৰেণ্ট মেণ্টৰক আমি এপইণ্ট কৰি আমি NCERTৰ এটা থুলমূল এটা আভাস দিওঁ তাৰপিছত বিফ'ৰ উই এণ্টাৰিং ইনটু দ্য মেইন কোৰ্ছ ঠিক আছে তাৰপিছত আমি ইয়াত তাৰপিছত আমাৰ যিটো আমাৰ অসম স্পেচিফিক যিখিনি মই কৈছোঁৱেই অসম পেপাৰ প্লেড এ ভেৰি ইম্পৰ্টেণ্ট ৰোল ইন APSC এক্সাম যদি APSC এক্সামত আমাৰ ছাকচেছফুল হ'ব আছে যদি আমি ভালকৈ এটা ভাল ৰিজাল্ট আমাৰ আনিব আছে আমি অসমৰ ওপৰত অধিক গুৰুত্ব দিব লাগিব অসমৰ চিলেবাছৰ ওপৰত কাৰণ আমি দেখিছোঁ এই লাষ্ট 3-4 বছৰত অসমৰ কুৱেশ্যন বহুত বেছি APSCয়ে সুধি আছে আমাৰ যদি অসমৰ ওপৰত যদি নলেজ আমাৰ এটা ষ্ট্ৰং নলেজ যদি আমাৰ লগত থাকে তেতিয়া আমাৰ এই এক্সামটোত আমি ক্ৰছ কৰিবলৈ আমাৰ তেনেই সুবিধা হয় ঠিক আছে সেইকাৰণে মই আমাৰ ইয়াত যিখিনি ফাউণ্ডেশ্যন বেটছৰ হয় আমি সেইখিনি সুবিধা আমি NCERTৰ পৰা আৰম্ভ কৰি যিখিনি ফাউণ্ডেশ্যন বেটছৰ ক্লাছ আমি 10ৰ পৰা 12 মাহৰ ভিতৰত আমি 1 বছৰত আমি কোৰ্চটো কমপ্লিট কৰোঁ তাৰো ডেডিকেটেডলি আমি 3-4 মাহ সময় অকল আসাম স্পেচিফিক ছাবজেক্ট তেখেতসকলক পঢ়ুৱাওঁ তাত গোটেই আসাম হিষ্ট্ৰী আসাম কালচাৰ আসাম জিঅ'গ্ৰাফী আসাম লিটাৰেচাৰ আসাম এণ্ড ইণ্টাৰনেশ্যনেল ৰিলেশ্যন কিয়নো আমাৰ অসমে দুখনকৈ কাণ্ট্ৰিৰ লগত ইণ্টাৰনেশ্যনেল বাউণ্ডাৰী শ্বেয়াৰ কৰে আসামত কি ইণ্টাৰনেল ছিকিউৰিটিৰ প্ৰব্লেম আছে অসমৰ ছ'চাইটি এই গোটেইখিনি আমি বস্তু এটা কম্প্ৰিহেনচিভ এটা আমি আসাম স্পেচিফিক ক্লাছো ইয়াত আমি তেখেতসকলক প্ৰভাইড কৰোঁ এতিয়া যিখিনি একেবাৰে 0 লেভেলৰ ষ্টুডেণ্ট সেইখিনি একো ভয় খাব নালাগে তেখেতসকলৰ মইতো তোমালোকক আগতেও কৈছোঁ মই তোমালোকক কংগ্ৰেচুলেশ্যন দিব বিচাৰিছোঁ তোমালোকে যিখিনি এটা যেন এই সপোনটো পূৰণ কৰিম বুলি যেন ভাবিছা এইটো এটা বহুত ডাঙৰ ষ্টেপ তোমালোকে এটা মোটামুটি তোমালোকে এটা ষ্টেপত তোমালোকে জীৱনৰ ক্ৰছ কৰিছা যেন তোমালোকে ভাবি লৈছা মই এজন দক্ষ ACS বা দক্ষ APS প্ৰশাসনিক বিষয়া মই হ'ম এইটো ভবাটোৱে বহুত ডাঙৰ কথা এতিয়া আমি যেতিয়া ইয়াত পঢ়িব আহিম বা আমি যেতিয়া প্ৰিপেৰেশ্যনটো ষ্টাৰ্ট কৰিম তেতিয়া সকলোকে এবছৰ বা 2 বছৰ আমি এটা সময় ল'ব লাগিব এই সময়টোত আমি চিৰিয়াছলি ফ'কাছ কৰিব লাগিব আমি তাৰ বাদে আমি বাকী দুনিয়াৰ পৰা আমি অলপমান আঁতৰি আহি বাকী দুনিয়াৰ পৰা মানে মই সেইটো কোৱা নাই যেন তোমালোকে একো ফূৰ্তি ফাৰ্তা নকৰিবা চিনেমা নাচা বা গান নুশুনিবা সেইটো কোৱা নাই তাৰ মাজতে আমি অলপমান ষ্টাডিটোক বেছিকৈ ফ'কাছ কৰিব লাগিব আৰু 1-2 বছৰ যদি ভিতৰত যদি আমি এই গোটেই চিলেবাছখিনি কভাৰ কৰি আমি যদি এটা কম্প্ৰিহেনচিভ নলেজ আমি গোটাই ল'ব পাৰোঁ আমি এই পৰীক্ষাটোত উত্তীৰ্ণ হ'বলৈ আমাৰ তেনেই সহজ হৈ যায় সেইকাৰণে যিখিনি ছাত্ৰ ছাত্ৰী এতিয়াও ধৰা ঘৰত থাকি মেলি পঢ়িব বিচাৰিছা বা ষ্টাৰ্ট কৰিব বিচাৰিছা প্ৰিপেৰেশ্যনটো ঠিক আছে ঘৰতে থাকি যদি ষ্টাৰ্ট কৰিব বিচাৰিছা তোমালোকে বেছিক যিখিনি NCERT কিতাপ সেইখিনিৰ পৰা পঢ়া তোমালোকে অলপ আইডিয়া পঢ়া আৰম্ভ কৰা যাতে তাৰ পৰা কিছুমান আইডিয়া পাবা বা অসমৰ কিছুমান তোমালোকে নলেজ পাবৰ কাৰণে অসমৰ পেপাৰবিলাক যিবিলাক নিউজ পেপাৰত আৰ্টিকেল আহি থাকে নিউজ পেপাৰত সেইবিলাক তোমালোকে অলপমান চোৱা আৰম্ভ কৰা ঠিক আছে তো এইটো তোমালোকে যিটো এইম লৈছা বা যিটো ড্ৰিম লৈছা সেইটো একেবাৰে বহুত ভাল ড্ৰিম লৈছা তোমালোক ইউ অল পিপল আৰ ইন দ্য গুড ডাইৰেকশ্যনছ ঠিক আছে তো মই তোমালোকক ক'ম যাতে তোমালোকে যেতিয়া ষ্টাৰ্টিং কৰিবা তোমালোকে এটা ধুনীয়াকৈ টাইম টেবুল বনাই ল'বা একো তেনেকুৱা লম্বা বা লেথাৰ্জিক টাইম টেবুল বনাব নালাগে যে মই একদিনত 12 ঘণ্টা পঢ়িম একদিনত 3 ঘণ্টা বা 4 ঘণ্টাই পঢ়া কিন্তু ৰেগুলাৰ পঢ়িব লাগিব কনচিষ্টেঞ্চিটো মেইন ইয়াত ঠিক আছে একদিন যদি আমি 12 ঘণ্টা পঢ়িলোঁ আৰু বোলে পিছদিনাখন 4 ঘণ্টা পঢ়িলোঁ সেইটো কোনো লাভ নাই আমি যদি ডেইলি কনচিষ্টেণ্টলি আমি যদি ডেইলি 3 ঘণ্টা 4 ঘণ্টাকো যদি পঢ়োঁ তেতিয়া আমি উপকাৰিত হ'ব পাৰিম সেইকাৰণে মই কওঁ তোমালোকক বেছিক NCERT কিতাপৰ পৰা তোমালোকে আৰম্ভ কৰা অসমৰ অলপমান যিবিলাক জেনেৰেল নলেজবিলাক পঢ়া যাতে অসমৰ বেছিক ফেক্টছবিলাক অসমৰ এৰিয়া কিমান পপুলেশ্যন কিমানখিনি ট্ৰাইব আছে ঠিক আছে পলিটিকেল ৰিপ্ৰেজেণ্টেশ্যন ফ্ৰম আসাম ইন ৰাজ্যসভা লোকসভা মই জাষ্ট এক্সাম্পল কৈছোঁ ঠিক আছে এনেকুৱা ধৰণৰ তোমালোকে বস্তুখিনি অলপমান চোৱা চিতা আৰম্ভ কৰা তেনেকৈ তোমালোকে জাৰ্ণিটো আৰম্ভ কৰা আৰু মই কৈছোঁ আৰু এটা মই ইয়াত কৈছোঁ যে আমি জানুৱাৰী মাহৰ পৰা আমি এটা APSC ফাউণ্ডেশ্যন বেছ আমি ইয়াত ষ্টাৰ্ট কৰিব বিচাৰিছোঁ আমি জানুৱাৰীৰ আমি 8-10 তাৰিখৰ পৰা আমি ক্লাছ ষ্টাৰ্ট কৰিম সেইকাৰণে আমাৰ এই যিখিনি ফাউণ্ডেশ্যন বেটছ হ'ব হয়তো সেই ফাউণ্ডেশ্যন বেটছত আমি একে 0 লেভেলৰ পৰা আমি ধৰিয়েই লওঁ কোনো এজন ছাত্ৰ ছাত্ৰীয়ে একো তেখেতসকলে জাষ্ট গ্ৰেজুৱেশ্যন কৰি জাষ্ট ইয়াত তেখেতসকলে APSCৰ বিষয়ে শুনিছে তেখেতসকলে এডমিশ্যন লৈছে আমি সেই তেনেকুৱা ষ্টুডেণ্টক আমি ইয়াৰ পৰা নাৰ্চাৰ কৰোঁ সেইকাৰণে নামটো দিয়া হৈছে ফাউণ্ডেশ্যন বেটছ ঠিক আছে তো আমি ইয়াত আজমল IAS একাডেমীয়ে 1-to-1 মেণ্টৰশ্বিপ ছেশ্যন ঠিক আছে 24/7 লাইব্ৰেৰী আৰু তাৰপিছত কমপ্লিট চিলেবাছ কভাৰেজ
ঠিক আছে আমি 1 বছৰ পুৰা সিলেবাস কভাৰ কৰোঁ উইথ স্পেচিফিক এম্ফেসাইজিছ অন আসাম পেপাৰ আসাম পেপাৰৰ যিখিনি আমাৰ যি গুৰুত্বটোক আমি দেখি মেলি এটা আমি স্পেচিফিক তাত আমি সময় আমি তাত ষ্টুডেণ্টৰ লগত দিওঁ ঠিক আছে তো মই সকলোকে ৰিকুৱেষ্ট কৰিম যাতে তোমালোকে যেহেতু ড্ৰিমটো যদি লৈছা যিখিনি একে 0 লেভেলত আছা ইমান বেছি চিন্তা কৰিব নালাগে ঠিক আছে একো ডাঙৰ বস্তু নহয় মানুহে নোৱাৰা কাম পৃথিৱীত একোৱেই নাই আমি যদি চেষ্টা কৰোঁ আমি নিশ্চয় আমি লক্ষ্যত উপনীত হ'ব পাৰিম এটা নিজকে আত্মবিশ্বাস ৰাখি তোমালোকে নিজৰ জাৰ্নিটো আৰম্ভ কৰা সেই বেসিক এনসিআৰটি কিতাপ বেসিক নলেজ বেসিক ফেক্টস নিউজ পেপাৰ পঢ়ি তোমালোকে আৰম্ভ কৰা ঠিক আছে আৰু বাকি যিখিনি অলপমান পঢ়ি থৈছে অলপমান বেসিক কথাবিলাক জানে ঠিক আছে বা প্ৰিলিমছ বা মেইনছ দিছে বা তাত উত্তীৰ্ণ হ'ব পৰা নাই তেখেতসকলে কেনেকৈ কৰিব লাগিব বা তেখেতসকলে নিজৰ জাৰ্নিটো কেনেকৈ আগুৱাই লৈ যাব লাগিব সেইটো আমাৰ দীপাংকৰ ছাৰে তোমালোকক ক'ব ঠিক আছে থেংক ইউ সো এতিয়ালৈকে আপোনালোকক গৌতম ছাৰে গোটেইখিনি বস্তু ক'লেই যে সিলেবাস কেনেকুৱা কি আছে বেসিক লেভেলত কি পঢ়িব লাগিব এনসিআৰটি সেখিনি আমি চাব লাগিব জিএস পেপাৰ কেখন থাকে কি কথা এই গোটেই বস্তুখিনি আপোনালোকে অলৰেডি চাগে এটা আন্ডাৰষ্টেণ্ডিং ডেভেলপ হৈছে এতিয়া ইয়াৰ পিছত আমি চাব চেষ্টা কৰোঁ যে আপোনালোকে কেনেকৈ আগবাঢ়িব লাগে মই এইটো বস্তু কনচিডাৰ কৰি লৈছোঁ যে আপোনালোকে এতিয়ালৈ ডিচাইড কৰিলে যে আপোনালোকে এপিএছচিৰ কাৰণে প্ৰিপেয়াৰ কৰিব আৰু বেছিকখিনি আপোনালোকে অলপ পঢ়া ষ্টাৰ্ট কৰিছে ডেভেলপ কৰিছে ঠিক আছে এইটো এটা মই ৰোড মেপ দি থৈছোঁ যে কেনেকুৱা কি হয় যে ফাৰ্ষ্টতেতো ফাউণ্ডেশ্যন মানে এটা ফেজ এটা চলিব আপোনালোকৰ য'ত আপোনালোকে বেছিক আণ্ডাৰষ্টেণ্ডিং ডেভেলপ কৰিব দেন আপোনালোকৰ কনচেপ্ট ক্লিয়াৰিটি য'ত আপোনালোকৰ হায়েষ্ট যিটো ৰেফাৰেঞ্চ বুকবিলাক থাকে যিবিলাক লেভেল 1 বুলি বা লেভেল 1 বুলিয়ে কওঁ মই জেনেৰেলি সেইখিনি কাৰণ তাৰ পৰাই আপোনালোকৰ একচুৱেলি এপিএছচি প্ৰিপেৰেশ্যন ষ্টাৰ্ট হয় যেনেকৈ আপুনি পলিটিৰ কাৰণে লক্ষ্মীকান্ত পঢ়িব লাগিব স্পেক্ট্ৰাম পঢ়িব লাগিব হিষ্ট্ৰীৰ কাৰণে বা যদি আপুনি কিবা এটা কোচিং জইন কৰে দেন কোচিঙৰ মেটেৰিয়েল আপুনি কৰিব লাগিব বা ক্লাছত টিচাৰে যিখিনি পঢ়ায় সেইখিনি আপুনি কৰিব লাগিব তো দিছ ইজ লেভেল 1 যে আপোনাৰ বেছিক কনচেপ্ট ক্লিয়াৰিটি কৰিব লাগিব দেন স্কিল ডেভেলপমেণ্ট এনচাৰ ৰাইটিং এইবিলাক বস্তু আপোনালোকে কৰিব লাগিব আৰু ফাইনেলি অভিয়াছলি ইউ নিড টু কণ্টিনিউৱাছলি প্ৰেক্টিছ দ'জ থিংছ এই বস্তুখিনিকে গোটেইখিনি অকণমান এলাবৰেট কৰিব চেষ্টা কৰোঁ যে আপোনালোকে কেনেকৈ আগবাঢ়িব লাগিব তো ইয়াতে এইটো বস্তুৱে মই দি থৈছোঁ যে আপোনালোকে অলৰেডি এতিয়া এপিএছচি প্ৰিপেৰেশ্যনৰ কাৰণে ৰেডি হৈছে মাইণ্ডছেট বনাইছে কংগ্ৰেচুলেশ্যনছ বহুতে সেইটো সাহসো কৰিব নোৱাৰে আপোনালোকে সাহস কৰিছে গৌতম ছাৰেও কৈছে যে ইটছ এ ভেৰি বিগ থিং টু ডিচাইড টু অপ্ট ফৰ এপিএছচি প্ৰিপেৰেশ্যন ইটছ নট এ ইজি থিং টু ডু কিছুমানে জোচতে কৰি আহে বাৰু বাট যোনে চিৰিয়াছলি ভাবিছে যে মই মোৰ লাইফৰ আৰু নেক্সট 1.5 বছৰ 2 বছৰ সময় দিম দেটছ নট এ ভেৰি ইজি থিং এটা মাৰাথন হয় আৰু সেইটোতো বেয়াৰ মিনিমাম হয় সিমানখিনিৰ পিছত বেষ্ট কেছ চিনাৰিটো হৈছে আপোনাৰ 2 বছৰৰ ভিতৰত হৈ যাব ৱৰ্ষ্ট কেছ চিনাৰিটোতো যিকোনো হ'বগৈ পাৰে বাৰু এতিয়া আমি যিহেতু একদম বিগিনিঙত আছোঁ যে আপোনাৰ হাতত দুটা অপশ্যন আছে এটাটো হৈছে কি যে আপুনি এতিয়া সেল্ফ ষ্টাডি কৰিব পাৰে বা আপুনি কি কৰিব পাৰে কোচিঙৰ কাৰণে আগবাঢ়িব পাৰে এই দুইটা ক্ষেত্ৰতে এটা বস্তু মই কৈ দিওঁ আপোনালোকক আপুনি কোচিঙেই লওক বা সেল্ফ ষ্টাডিয়ে কৰক দুইটা ক্ষেত্ৰতে আপোনালোকক মেণ্টৰিং ইজ ভেৰি ইম্পৰ্টেণ্ট গাইডেন্স ইজ ভেৰি ইম্পৰ্টেণ্ট গাইডেন্স মানে ইউটিউবৰ টপাৰৰ ভিডিঅ' গাইডেন্সৰ কথা কৈ থকা নাই মই ঠিক আছে হেণ্ড হোল্ডিং বা এটলিষ্ট আপোনালোকক ৰাস্তা দেখাব পৰা গাইডেন্স এটা বহুত বেছি দৰকাৰী সেই গাইডেন্স আপোনালোকৰ কোনোবা টিচাৰ হ'ব পাৰে বা সেই গাইডেন্স আপোনালোকৰ কোনোবা এল্ডাৰ হ'ব পাৰে এল্ডাৰ ছিনিয়ৰ হ'ব পাৰে বা কোনোবা বা হ'ব পাৰে দাদা হ'ব পাৰে ঠিক আছে যোন এই প্ৰিপেৰেশ্যন অলৰেডি আছে মানে নন এপিএছচি বা নন ইউপিএছচি কথা কৈ থকা নাই যোন অলৰেডি প্ৰিপেৰেশ্যনত অলৰেডি আছে যোনে ধৰি লওক মেইনছ ইণ্টাৰভিউ এইবিলাক দিছে এটলিষ্ট ঠিক আছে তেখেতসকলৰ পৰা আপোনালোকে গাইডেন্স লোৱাটো নিতান্তই প্ৰয়োজনীয় কাৰণ এই এক্সামটোত হাৰ্ডৱৰ্ক কৰিবলৈতো বহুত বেছি ইম্পৰ্টেণ্ট হয় মানে হাৰ্ডৱৰ্ক কৰিবলৈ বহুত মানুহ ৰেডিও হৈ থাকে আৰু হাৰ্ডৱৰ্ক কৰেও বাট ডাইৰেকশ্যন ইজ ভেৰি ইম্পৰ্টেণ্ট যে আপুনি ক'ত আছে কোনখিনি পজিশ্যনত আছে আজি ভিডিঅ'টোত অলমষ্ট তেনেকুৱা ধৰণৰ এটা ডাইৰেকশ্যনেই মই দিবলৈ চেষ্টা কৰিম কাৰণ বিগিনিঙততো আপোনালোকে বহুত বস্তু বুজিও নাপাব ইণ্টাৰমিডিয়েট লেভেলত যেতিয়া যাব আপোনালোকে অলপকৈ গম পাব যে কেনেকৈ কি কৰিব লাগে আপোনালোকৰ স্থিতিটো কি হৈ আছে আৰু সেই স্থিতিৰ পৰা কেনেকৈ বাঢ়িব লাগে এই বস্তুবিলাকে আমি আজি ডিছকাছ কৰিব চেষ্টা কৰিম এতিয়া এটা বস্তু বাৰু বিগিনিং কাৰণেই মই কৈ আছোঁ যে আপুনি যদি কোচিঙত যায় আৰু আপুনি যদি সেল্ফ ষ্টাডি কৰে দুইটাৰ ক্ষেত্ৰতে এডভান্টেজ আৰু ডিছএডভান্টেজ আছে সেল্ফ ষ্টাডি যদি আপুনি কৰে প্ৰথম কথাটো আপোনাৰ পইচা বাচি যাব ঠিক আছে ফাইনেন্সিয়েল কনষ্ট্ৰেইন যদি আপোনাৰ আছে তেতিয়াহ'লে ইউ হেভ টু গ' ফৰ সেল্ফ ষ্টাডি কৰিলে বাট ইউ নিড টু বি ভেৰি ডিচিপ্লিন আপুনি ডিচিপ্লিন হ'বই লাগিব ছেকেণ্ড থিং আপোনাৰ স্বাস্থ্য ভালে থাকিব কাৰণ আপুনি ওলাই যাব নালাগে তো সেইটো কাৰণে পজিটিভ এটা হৈ থাকে পইচাও বাচি যায় বাট ইয়াত প্ৰব্লেমটো এইটো আহি যায় যে আপুনি কণ্টিনিউৱাছলি মটিভেট হৈ নাথাকিব বা কনচিষ্টেঞ্চি মেইনটেইন কৰিবৰ কাৰণে এটা অসুবিধা হোৱা যায় ছেকেণ্ড কথা আপুনি গাইডেন্স পাবৰ কাৰণে অলপ অসুবিধা হয় যে আপুনি কোনটো ৰাস্তাত যাব কি কথা ঠিক আছে লগতে আপোনাৰ কম্পিটিশ্যনটোৰ বিষয়ে আপুনি গম নাপাব দেটছ এ ভেৰি বিগ ইছ্যু একচুৱেলি চুঙাৰ বাদলি হৈ থাকিলে নহ'ব মানে আপুনি জানিব লাগিব যে আপোনাৰ কম্পিটিটৰ্ছবিলাকে কিমান আগবাঢ়ি আছে কি কৰি আছে হয় কোচিঙত এইটো আপোনাৰ লাভ কি হৈ যায় যে আপুনি পিয়েৰ গ্ৰুপ এটা পাই যায়
ঠিক আছে আপোনাৰ ষ্টুডেণ্টছবিলাকে বাকী ষ্টুডেণ্টবিলাকে কেনেকুৱা পাৰফৰ্ম কৰিছে সেইখিনি কথা গম পাই যায় 1-to-1 মেণ্টৰশ্বিপ আপুনি ল'ব পাৰে টিচাৰৰ লগত ডাইৰেক্ট ইণ্টাৰেকশ্যন আপোনালোকে কৰিব পাৰে তো আপুনি কোনটো দিশত গৈ আছে সেইটোৰ বিষয়ে আপুনি গম পাই থাকে চেল্ফ ষ্টাডিত মানে অকণমান অন্ধকাৰত যোৱা নিচিনা হয় কাৰণ গাইডেঞ্চ জেনেৰেলি নাথাকে বা যদি গাইডেঞ্চ আছে ইটছ ভেৰি গুড এতিয়া চাওক কোচিঙত আৰু এটা ইছ্যু এটা আছে কোচিং ভালেই বুলি মই কৈ থকা নাইকিয়া কোচিঙত আৰু এটা ইছ্যু আছে এইটো কি হৈছে কি আপুনি যেতিয়া ওলাই আহিব তেতিয়া ডিষ্ট্ৰেক্টিং ফেক্টছ বহুত বেছি থাকে বহুত বেছি ফেক্টৰ থাকে যিবিলাকে আপোনাক ডিষ্ট্ৰেক্ট কৰিব যিহেতু আপুনি ওলাই আহিব ন আপুনি এইফালে হোষ্টেলত থাকিবহি তাত আপুনি মানুহ লগ পাব কোচিঙত আহিব কোচিঙত আপুনি মানুহ লগ পাব বিভিন্ন মানুহ লগ পাব আপুনি বহুত চিৰিয়াছ ষ্টুডেণ্টো থাকে বহুত নন চিৰিয়াছ ষ্টুডেণ্টো থাকে যদি আপুনি সেই নন চিৰিয়াছ মানুহৰ গ্ৰুপত যদি পৰি গ'ল তেনেহ'লে ডিষ্ট্ৰেক্ট হ'ব বাট মোৰ এইটো মানে ফিলচফি হয় যে আপুনি যদি চিৰিয়াছ তেনেহ'লে আপুনি মানুহো চিৰিয়াছ মানুহেই লগ পাবগৈ নন চিৰিয়াছখিনিয়ে নন চিৰিয়াছকেই লগ পাব গতিকে সেইটো এটা ডিষ্ট্ৰেক্টিং ফেক্টৰটো হয় বা আপুনি যদি বহুত বেছি ফ'কাছড হয় তেনেহ'লে আপুনি তেনেকুৱা ফ'কাছ মানুহেই লগ পাব তো কোচিঙত সেইটো এটা বেনিফিট আছে চাওক কোচিং আৰু চেল্ফ ষ্টাডিৰ মাজত মই এটা কথাই ক'ব বিচাৰোঁ যদি মই এডভাইচ এইটো বস্তু যে আপোনাৰ যদি ফাইনেন্সিয়েল ইছ্যু একো নাইকিয়া ফাইনেন্সিয়েল কনষ্ট্ৰেণ্ট একো নাই দেন ইউ কেন টেক আপ ফৰ কোচিং কাৰণ কোচিঙত ফিজ অলপ বেছি হয় ফাইনেন্সিয়েল কনষ্ট্ৰেণ্ট থকা মানুহৰ কাৰণে অলপ অসুবিধা হৈ যায় ঠিক আছে বাট চেল্ফ ষ্টাডি কৰিলে সেই কনষ্ট্ৰেণ্টটো নাথাকে বাট বাকী ডিছএডভান্টেজবিলাক থাকে কোচিঙত যেতিয়া আপুনি থাকিব তেতিয়া কি হয় আপোনাৰ যিজন গাইড থাকে যিজন মেণ্টৰ থাকে সেই মেণ্টৰজনে যিখিনি ছাবজেক্টৰ এনালাইচিছ আপোনাক দি পেলাই পঢ়াই গৈ থাকিব সেই এনালাইচিছটো চেল্ফ ষ্টাডি কৰিবলৈ যাওঁতে অলপমান টাইম লাগে কোচিং কৰিলে আপোনাৰ এৰাউণ্ড 7 months 8 monthsত আপোনাৰ গোটেই চিলেবাছটো কমপ্লিট হয় এটলিষ্ট মানে ক'ৰ ছাবজেক্টকেইটা যেনেকৈ হিষ্ট্ৰী পলিটি জিঅ'গ্ৰাফী ঠিক আছে লগতে টিচাৰে এটা এনালাইচিছ কৰি পেলাই আপোনালোকক বুজায় ইণ্টাৰলিংকেজবিলাকো আপোনাৰ ডেভেলপ হ'বলৈ ইজি হয় চেল্ফ ষ্টাডিৰ ক্ষেত্ৰত ইছ্যুটো এইটো হৈ যায় যে আপুনি ইণ্টাৰ কানেকশ্যনটো আপুনি প্ৰথমবাৰতেই কৰিব নোৱাৰিব আপুনি প্ৰথমবাৰ গোটেইকেইটা ছাবজেক্ট পঢ়ি ল'ব লাগিব দেন ৰিভাইজ কৰিব লাগিব 2-3 বাৰ ৰিভাইজ কৰাৰ পিছত ইউ কেন ইণ্টাৰলিংক দ'জ ছাবজেক্টছ আৰু ইণ্টাৰলিংকিং অফ দ্য ছাবজেক্টছ ইজ ভেৰি ইম্পৰ্টেণ্ট আদাৰৱাইজ ইউ কেনট ক্ৰেক দিছ এক্সাম MCQ বা আপোনাৰ মেইনছৰ ক্ষেত্ৰত আপুনি ইণ্টাৰলিংকেজেছ কৰাটো বহুত বেছি ইম্পৰ্টেণ্ট এটা এক্সাম্পল মই আপোনালোকক দিওঁ APSCত আপোনাৰ GS পেপাৰ 1ত এটা বুদ্ধিজমৰ লগত এটা কুৱেশ্যন আহিছিলে একচুৱেলি সেই কুৱেশ্যনটো বহুত ইণ্টাৰেষ্টিং আছিলে এই কুৱেশ্যনটোৱে কি কৰে বুদ্ধিজমক এনভাইৰমেণ্টৰ লগত কানেক্ট কৰি পেলাই GS পেপাৰ 1ত কুৱেশ্যনটো দি দিলে যে চামাৰিটো এনেকুৱা ধৰণৰ আছিল যে হাউ কেন ইউ ইউজ দ্য প্ৰিন্সিপলছ অফ বুদ্ধিজম টু টেকেল দ্য ইছ্যুজ অফ ক্লাইমেট চেঞ্জ বা এনভাইৰমেণ্ট তো তাত আপুনি বুদ্ধিজমৰ কনচেপ্টকেইটাৰ লগত এনভাইৰমেণ্টৰ যিখিনি ইছ্যু আছে তাৰ লগত কানেক্ট কৰি পেলাই আপুনি এনচাৰ লিখিব লাগিব বুদ্ধিজমৰ অহিংসাৰ লগত নন ভাইলেঞ্চৰ লগত মধ্যম মাৰ্গৰ লগত ঠিক আছে আষ্টাংগিক মাৰ্গৰ লগত কেনেকৈ আপুনি এনভাইৰমেণ্টেল কনচাৰ্ণছবিলাক টেকেল কৰিব এই বস্তুটো কানেকশ্যনটো ডেভেলপ হোৱাটো ইজ ভেৰি ইম্পৰ্টেণ্ট সেইটো বাৰু আপোনাৰ এনচাৰ ৰাইটিং স্কিলো এটা মেটাৰ কৰে লগতে আপুনি ছাবজেক্টবিলাক কেনেকৈ ইণ্টাৰলিংক কৰি পেলাই পঢ়িছে সেইটোও মেটাৰ কৰে সেই বস্তুবিলাক আপুনি চেল্ফ ষ্টাডি কৰি পেলাই পঢ়িবলৈ যাওঁতে ইউ নিড টু ৰিভাইজ মিনিমাম 2-3 টাইমছ কোচিং ল'লে ৰিভাইজ কৰিব নালাগিব তেনেকুৱা কথা নহয় দেই ৰিভাইজ কৰিব লাগিব বাট দ্য প্ৰব্লেম মানে ইছ্যু ইজ বা সহায় এইটো হয় যে টিচাৰে আপোনাক ডাইৰেকশ্যনটো দেখাই দিব পাৰে যে কেনেকৈ আপুনি এনালাইচিছ কৰিব পাৰে কোচিং ল'লেও আপুনি ৰিভাইজ কৰিব লাগিব কোনো মাথাত ভৰাই দিব নোৱাৰে ইউ হেভ টু ৰিভাইজ দ্য থিংছ বাট চেল্ফ ষ্টাডিত অকণমান মানে বেছি ৰাগৰিব লাগে বেছি কষ্ট কৰিব লাগে ঠিক আছে বাট য়েছ ডিষ্ট্ৰেকশ্যন কম আছে আপুনি ঘৰৰ খানা খাই থাকিব পাৰিব কমফৰ্ট জ'ন হৈ যায় বাৰু সেইটো বাট ষ্টিল বাহিৰত আহিলে আপুনি কেনেকুৱা ধৰণৰ বা খানা খাব তো সেইবিলাক প্ৰব্লেম আছে কোচিঙত যদি মই সেইকাৰণে মই এডভাইচ কৰোঁ যে যদি আপোনাৰ ফাইনেন্সিয়েল ক্ৰাইচিছ নাই দেন টেক আপ এ কোচিং ঠিক আছে এতিয়া চাওক এই দুইটাৰে এটা বৰ ধুনীয়া চলিউশ্যন হয় সেই চলিউশ্যনটো হৈছে কি অনলাইন কোচিং ঠিক আছে মই প্ৰমোট কৰি থকা নাই বাট একচুৱেলি ইটছ এ ভেৰি বেটাৰ অপশ্যন কাৰণ আপুনি যদি অফলাইন কোচিঙত আহিব লগা হয় তেনেহ'লে আপুনি ঘৰৰ পৰা ওলাই আহিব লাগে বহুত দূৰত যাব লাগে ঘৰৰ পৰা বাহিৰত ওলাৰ লগে লগে আপোনালোকৰ হেল্থৰ ইছ্যু আহি যায় থকা খোৱা কৰা ডিষ্ট্ৰেকশ্যন এইবিলাক বস্তু আহি যায় অনলাইন কোচিঙত কি আহি যায় প্ৰথম কথাটো ফাইনেন্সিয়েল কনষ্ট্ৰেণ্টৰ অকণমান ইছ্যুটো কমি যায় যেনেকৈ আমাৰ ইনষ্টিটিউটৰ অফলাইন কোচিং আৰু অনলাইন কোচিঙৰ মাজত বহুত ডিফাৰেঞ্চ আছে অনলাইন কোচিঙত প্ৰাইচ বহুত বেছি কম ঠিক আছে বাট অফলাইন কোচিঙত বেছি আছে তো সেইটো ফাইনেন্সিয়েল কনষ্ট্ৰেইনৰ যোনটো ইছ্যু আছে সেইটো ছল্ভ হৈ যায় ছেকেণ্ডলি অনলাইন কোচিঙত আপুনি পিয়েৰ গ্ৰুপটোতো পাব যে কোনে কি পঢ়ি আছে কাৰণ আপুনি টেষ্টবিলাক দিব এনচাৰ ৰাইটিং কৰিব তো আপোনাৰ অনলাইন কপি চেকিংটো হ'ব সেইবিলাক বস্তুটো হ'বই লগতে আপুনি টিচাৰৰ পৰা শিকিবও পাৰিব হয় অফলাইন আৰু অনলাইন কোচিঙৰ মাজত এটাই ডিফাৰেঞ্চ আছে যে আপুনি টিচাৰৰ লগত ফেচ টু ফেচ ফিজিকেল কণ্টেক্টত আপুনি আহিব নোৱাৰে আপুনি চাট বক্সতো আপুনি অভিয়াছলি সুধিবই পাৰিব দেটছ এ এডভান্টেজ তো অনলাইন সেই ষ্টুডেণ্টছখিনিৰ কাৰণে বহুত বেছি বেনিফিচিয়েল হৈ যায় যিখিনি ষ্টুডেণ্ট সাংঘাতিক ধৰণে ডিচিপ্লিন অনলাইনত খালি এটাই প্ৰব্লেম মই মেক্সিমাম ষ্টুডেণ্টৰ এইটোৱে পাওঁ অনলাইনত যিহেতু মানে আমাৰ ইনষ্টিটিউটো ৰেকৰ্ডেড ভিডিঅ'ছবিলাক আমি প্ৰভাইড কৰোঁ বেলেগ ইনষ্টিটিউটো চাগে কৰে আই ডণ্ট ন'
এই ৰেকৰ্ডেড ভিডিঅ'ছবিলাক দিয়া হয় যেতিয়া ষ্টুডেণ্টে ভাবে এই ৰেকৰ্ডেড আছে যেতিয়া মই লাইভ কৰিনো কি লাভ আছে সেই যে থাকি গ'ল মানে প্ৰকাষ্টিনেশ্যন যে হৈ গ'ল সেইটো হৈয়ে যায় আৰু মানে এটা দীঘলীয়া প্ৰকাষ্টিনেশ্যনৰ প্ৰচিডিউৰ এটা ষ্টাৰ্ট হৈ যায় আৰু সেই ৰেকৰ্ডেড ভিডিঅ'বিলাক কেতিয়াও চোৱা নহয় সেইকাৰণে অনলাইন কোচিংটো মানে অনলাইন যিটো যদি আপুনি কিবা কোৰ্চ লয় তেনেহ'লে আপোনাৰ কাৰণে বহুত বেছি বেনিফিচিয়েল হয় ইফ ইউ আৰ এ হাইলি ডিচিপ্লিন পাৰ্চন অ'কে মই এতিয়া এডভান্টেজ ডিছএডভান্টেজখিনি কৈ দিলোঁ কিবা থাকিও যাব পাৰে আপোনালোকে কমেণ্ট বক্সত মোক ক'ব পাৰে তো ছেল্ফ ষ্টাডি আৰু কোচিঙৰ মাজত এডভান্টেজ ডিছএডভান্টেজ এইখিনি বস্তুৱে আছে এতিয়া মই এইটো কনচিডাৰ কৰোঁ যে আপোনালোকে এইটো ডিচাইড কৰি ল'লে যে আপোনালোকে কোচিং ল'ব নে ছেল্ফ ষ্টাডি কৰিব দুয়োটা ক্ষেত্ৰতে আপোনালোকে পঢ়িবতো লাগিবই যদি কোচিং কৰে ডেইলি ক্লাছ আপুনি আহিব লাগিব ফাৰ্ষ্ট থিং ছেকেণ্ড থিং যদি আপুনি ডেইলি ক্লাছ আহি আছে ডেইলি হোমৱৰ্কবিলাক কৰিব লাগিব ডেইলি ৰিভাইজ কৰিব লাগিব গোটেই বস্তুবিলাক ছেল্ফ ষ্টাডি যদি কৰিছে এই বস্তুখিনি আপুনি নিজেই নিজৰ ওপৰত এপ্লিকেবল কৰিব লাগিব কোনো আপোনাৰ ওপৰত মানে তৰোৱালখন ধৰি নাৰাখে কোচিঙত কি হয় আমি তৰোৱাল এখন ধৰি ৰাখোঁ যে কৰিব লাগিব কৰ একদম মানে হেণ্ড হোল্ডিং কৰা হয় ছেল্ফ ষ্টাডিত আপুনি সেইটো নিজেই নিজৰ ওপৰত সেইটো ছেল্ফ কণ্ট্ৰল আনিব লাগিব অ'কে যিয়ে নহওক কিয় দুইখিনি ষ্টুডেণ্টে কি কৰিব লাগিব পঢ়িবতো লাগিবই অ'কে কোচিঙত খালি আমি কি কৰিম অলপমান এডিশ্যনেল গাইডেঞ্চ দিম অলপমান এডিশ্যনেল আমি চাম যে ষ্টুডেণ্টটো কেনেকুৱা কি কৰিছে ছেল্ফ ষ্টাডিত তেনেকুৱা চোৱা মানুহ নাই মই সেইকাৰণে প্ৰথমতে কৈছোঁ যে যদি আপোনাৰ মেণ্টৰ আছে যদি আপোনাৰ গাইডেঞ্চ দিয়া মানুহ আছে দেন আপুনি ছেল্ফ ষ্টাডিয়ে কৰক কোচিঙে কৰক বহুত বেছি ডিফাৰেঞ্চ নহয় অভিয়াছলি কোচিঙত অভিয়াছলি আপুনি বহুত এক্সপাৰ্ট ফেকাল্টিজবিলাকৰ দ্বাৰা আপুনি সহায় পাব এটা বেলেগ এটা এনভাইৰমেণ্ট এটা সৃষ্টি হয় দেটছ এ ভেৰি গুড থিং বাট ছেল্ফ ষ্টাডিও যদি আপুনি এটা পিয়েৰ গ্ৰুপ বনাই ল'ব পাৰে হু আৰ ভেৰি ডেম চিৰিয়াছ এবাউট দেয়াৰ ষ্টাডিজ দেন গাড়ী চলি গ'ল হয় নহয় আগবাঢ়ি গৈ থাকিলেই হ'ল হয়নে এতিয়া চাওক প্ৰথমতে আপোনাৰ যোনটো ফেজ 1 মানে বেছ কেম্প যদি মই ইয়াত দি থৈছোঁ 6 to 7 মান ইয়াত একচুৱেলি NCERTs বেছিক আণ্ডাৰষ্টেণ্ডিং যে কি হয়নো চিলেবাছ কি হয় এই বস্তুখিনিৰ বিষয়ে কোৱা হৈছে বাট আপুনি এই সময়ছোৱাতেই যদি আপুনি NCERTsখিনি পঢ়ি ল'লে ধৰি লওক 6 to 10 লৈকে আপুনি NCERT পঢ়িলে জিঅ'গ্ৰাফী নহয় দেই জিঅ'গ্ৰাফী 11-12 সেইটো মই বেছিক্সত ধৰা নাইকিয়া জিঅ'গ্ৰাফী 11-12 ইজ ভেৰি ইম্পৰ্টেণ্ট ফৰ মেইনছ অলছ' ফৰ প্ৰিলিমছ অলছ' সেইখিনি ছাফিচিয়েণ্টো হয় ছাফিচিয়েণ্ট বুলিতো একো বস্তু নাই বাৰু সেইখিনি নেচেচেৰী হৈ যায় বাট সেইখিনি মানে হৈ যায় মোটামোটা সেইখিনি বস্তু হৈ যায় তাৰ ওপৰতে আপুনি বেছ কৰি পেলাই ডেভেলপ কৰি গৈ থাকিব পাৰে 6 to 10 হিষ্ট্ৰী দেন জিঅ'গ্ৰাফী অ'কে পলিটিৰো আপুনি বেছিক অলপমান পঢ়ি ল'লে ইকনমিৰ আপুনি ক্লাছ 9-10ৰ NCERTsখিনি পঢ়ি ল'লে তো অলপমান বেছিক আণ্ডাৰষ্টেণ্ডিং আপোনাৰ ডেভেলপ হৈ গ'ল নাও ইউ কেন অপ্ট ফৰ দ্য নেক্সট লেভেল মানে কি আপুনি লক্ষ্মীকান্ত পঢ়া ষ্টাৰ্ট কৰিব দেন ইউ ষ্টাৰ্টেড টু ৰিডিং দ্য ইকনমি ফ্ৰম ভেৰিয়াছ চ'ৰ্চেছ শ্ৰীৰাম IAS আছে ঠিক আছে বা বেলেগ কোচিং ইনষ্টিটিউট আমাৰ কোচিং ইনষ্টিটিউটৰো নোট আছে ঠিক আছে যিখিনি কোচিং লয় সেইখিনিৰ কাৰণেতো এইটো বস্তু ইজি হৈ যায় বিকজ এতিয়া মই পলিটি এণ্ড গভাৰ্নেন্স পঢ়াওঁ মই মোৰ ষ্টুডেণ্টক বেলেগ কিতাপ পঢ়িবলৈ ছাজেষ্ট নকৰোঁ এইটো কাৰণে মই কাৰণ গোটেই বস্তুখিনিৰ যোনটো কনচাইজ বস্তু আছে গোটেই সাৰখিনি মানে কাৰেণ্ট এফেয়াৰ্ছ বিভিন্ন কিতাপেই গোটেইখিনি বস্তু মিলাই পেলাই মই নোট আকাৰে দি দিওঁ তো সেই নোটখিনি পঢ়ি ল'লেই হৈ যায় বাট ছেল্ফ ষ্টাডিত সেইটো নহ'ব ষ্টেণ্ডাৰ্ড বুক পঢ়িলে হৈ যাব মানে চাওক ষ্টেণ্ডাৰ্ড বুক পঢ়িবই লাগিব ষ্টেণ্ডাৰ্ডবোৰ আপোনালোকে পঢ়িব লাগিব কোচিঙত আহিলে কি আমি সেই ষ্টেণ্ডাৰ্ড বুকখিনিও প্লাছ আমাৰ নিজৰ এডিশ্যনেল নলেজ লগাই পেলাই আমি নোটখিনি দি দিওঁ ডেটছ ইট এতিয়া ছেল্ফ ষ্টাডিত আপুনি সেই বস্তুখিনি কৰি লৈ পেলাই লাহে গ্ৰেজুৱেলি গ্ৰেব আপ কৰি গৈ থাকিব লাগিব উইথ দ্য কাৰেণ্ট এফেয়াৰ্ছ এতিয়া চাওক আপোনালোকে যেতিয়া পঢ়া ষ্টাৰ্ট কৰাৰ লগে লগে এটা কাম আপোনালোকে সদায় কৰিব লাগিব সেইটো হৈছে কি নিউজ পেপাৰ পঢ়াৰ হেবিট বনাব লাগিব প্ৰথমতেই নিউজ পেপাৰ একো বুজি নাপাব আপোনালোকে লাগিলে এনেকুৱা হ'ব পাৰে যে আছাম ট্ৰিবিউনখন উলিয়াই লৈছে বা দ্য হিন্দু বা ইণ্ডিয়ান এক্সপ্ৰেছ উলিয়াই লৈছে আপোনালোকৰ এখন নিউজ পেপাৰ পঢ়োঁতেই 2 দিন লাগি যাব পাৰে হ'ব পাৰে মানে কাৰণ বিশেষকৈ যোন অসমীয়া মিডিয়ামৰ হয় তেখেতৰ লাগি যাব পাৰে বাট লাহে গ্ৰেজুৱেলি কি হ'ব সেইখিনি বস্তু ডেভেলপ হোৱা আৰম্ভ হ'ব প্ৰথমতে নিউজ পেপাৰ কি কৈছেনো কি নাই কোৱানো সেইবিলাকত বেছি গুৰুত্ব দিব নালাগে কাৰণ আপোনালোকে বুজিও নাপাব কাৰণ এটা বেছিক ষ্টেণ্ডাৰ্ড অফ মানে বেছিক যেতিয়ালৈকে আপোনালোকৰ লেভেল এটা ডেভেলপ নহয় নলেজৰ তেতিয়ালৈকে আপোনালোকে নিউজ পেপাৰ বুজি নাপায় যেনেকৈ ধৰি লওক পলিটিৰ বেছিক বস্তুবিলাক ইণ্টাৰনেশ্যনেল ৰিলেশ্যনৰ বেছিক বস্তুবিলাক বা ইকনমিৰ বেছিক বস্তুবিলাক আপোনালোকে যদি নাজানে তেনেহ'লে সেই যোনটো এডিটৰিয়েল পেজবিলাক থাকে ন সেই বস্তুবিলাক বুজি নাপাব আৰু নিউজ পেপাৰত অভিয়াছলি এণ্টাৰটেইনমেণ্ট নিউজ স্পৰ্টছৰ মাজে আহে বাট ডেট ইজ নট ডেট ইম্পৰ্টেণ্ট এই বস্তুবিলাক সদায় এভইড কৰিব লাগে পলিটিকেল নিউজেছবিলাক এভইড কৰিব লাগে যিবিলাক আমাৰ চিলেবাছৰ ভিতৰত থকা বস্তু সেই বস্তুখিনিহে পঢ়িব লাগে তো প্ৰথম 2-3 মাহটো আপোনালোকে নিউজ পেপাৰখন পঢ়া হেবিট বনাব লাগে যে সদায় নিউজ পেপাৰ মই পঢ়িমেই হেবিট হৈ যাব এতিয়া চাওক প্ৰথম 2-3 মাহমানৰ পিছত মানে 4 মাহমানৰ পিছত একচুৱেলি যেতিয়া আপোনাৰ এৰাউণ্ড এটা ছাবজেক্ট বা 1.5মান ছাবজেক্ট হৈ গৈছে আৰু তেতিয়া আপুনি লাহেকৈ
আপুনি নিউজ পেপাৰ বুজি পোৱাও ষ্টাৰ্ট কৰিব আৰু আপুনি আৰু এটা কাম কৰিব লাগিব কি জানানে এনসাৰ ৰাইটিংও ষ্টাৰ্ট কৰিব লাগিব কাৰণ এতিয়ালৈ আপুনি মই বিশ্বাস কৰিছো যে আপুনি প্ৰথম সাবজেক্টটো যদি পঢ়ি আছে তেহলে তাৰ লগতে আপুনি এমসিকিউ বিলাক লগাই গৈ আছে সেই এমসিকিউ বিলাক কিছুমান কোচিং ইনষ্টিটিউটৰ হ'ব পাৰে বা পিৱাইকিউ হ'ব পাৰে ওকে আপুনি সেই এমসিকিউজ বিলাক লগাই গৈ আছে লগতে আপোনাৰ যেতিয়া 1.5টা মান সাবজেক্ট হৈছে হি আৰু আপুনি নিউজ পেপাৰো পঢ়ি আছে তেতিয়া লাহে লাহে আপুনি কি কৰিব লাগিব এনসাৰ ৰাইটিং কৰা ষ্টাৰ্ট কৰিব লাগিব এতিয়া এনসাৰ ৰাইটিং কোচিংৰ ক্ষেত্ৰত যদি হয় তেতিয়াটো এনসাৰ ৰাইটিং আমি ক্লাছতে কৰাও যদি সেলফ ষ্টাডি কৰি আছে তেহলে আপুনি কি কৰিব লাগিব টপাৰৰ কপি চাব পাৰে এনসাৰ ৰাইটিং কেনেকেনো লিখে ইউটিউবত বহুত ভিডিও আছে আমাৰো বহুত সেশন আছে ঠিক আছে সেইবিলাক আপুনি চাব লাগিব যে এনসাৰ ৰাইটিং কেনেকেনো কৰে হয় এনসাৰ ৰাইটিং লাহে লাহে ষ্টাৰ্ট কৰিব লাগিব প্ৰথমতে এনসাৰ সবৰে বেয়াই হয় হেতু ভয় খাব নালাগে সেই যোনটো সাইকোলজিক্যাল ব্লকেজ থাকে হেতু ব্ৰেক কৰিব লাগে জাস্ট ওকে তো আপুনি এনসাৰ ৰাইটিং কৰা ষ্টাৰ্ট কৰিব লাগিব লাহে লাহে আপুনি হেতু কৰি কৰি গৈ থাকিব আৰু মোৰ বিশ্বাস যে আপোনালোকে এৰাউণ্ড এই মানে 10 মাহ মানৰ ভিতৰত আপোনালোকৰ কোৰ গুটেখিনি বস্তু শেষ হৈ যাব কাৰেন্ট এফেয়াৰ্স আপোনালোকে পঢ়া ষ্টাৰ্ট কৰি দিলে কাৰেন্ট এফেয়াৰ্স পঢ়ি আছে কাৰেন্ট এফেয়াৰ্সৰ ওপৰত নোট বনাই আছে কাৰেন্ট এফেয়াৰ্সৰ ওপৰত নোট দুই ধৰণে বনাব পাৰে এটাটো একদম পুৰা ৰুডিমেন্টাৰী ৱে যে আপুনি ডেইলি নিউজ পেপাৰ পঢ়ি আছে আৰু ডেইলি নিউজ পেপাৰ নোট বনাই গৈ আছে দ্যাট ওয়ান অফ দ্য থিং another one is that হেতু বহুত কিজন টপাৰেও ফলো কৰে আৰু ময়ো হেতু বস্তু সাজেষ্ট কৰো যে আপুনি কোনবা এটা কোচিং ইনষ্টিটিউটৰ আপুনি এখন মেগাজিন উঠাই লওক পিডিএফ কো প্ৰিন্ট আউট কৰি লওক বা যদি ট্যাবলেট আছে আপুনি ডিজিটালি চাই ল'ব পাৰিব বিভিন্ন যিকোনো কোচিং ইনষ্টিটিউট হ'ব পাৰে আমাৰ কোচিং ইনষ্টিটিউট আমি বহুত অল ডিটেইল মানে আমি ডিপ ইনসাইটছত আমি কি কৰো আমি কাৰেন্ট এফেয়াৰ্স প্ৰডিউস কৰো প্ৰত্যেক সপ্তাহে আমি দিও মানে উইকলি আমি দিও হেও আপোনালোকে চাব পাৰে তো আপোনালোকে সেইটো প্ৰিন্ট আউট কৰি ললে তাৰ পৰা আপোনালোকে কাৰেন্ট এফেয়াৰ্স বনাই যাওক কাৰণ কাৰেন্ট এফেয়াৰ্সৰ আমি যে উইকলি দিও ন তাৰ আমি উইকলি ডিসকাশনো কৰো প্ৰত্যেকটো সাবজেক্টৰ যেনেকৈ পলিটিক্যাল গভৰ্নেন্সৰ মই কৰো বেলেগ এজনে এনভায়ৰনমেন্টৰ কৰে বেলেগ এজনে আসামৰ কৰে ঠিক আছে তো তেনেকৈ প্ৰত্যেকটো সাবজেক্টৰ আমি কৰো সেই ভিডিওজ বিলাকো আপুনি চাই যাওক লগতে আপুনি কি কৰিব পাৰিব এই যোনটো প্ৰিন্ট আউট কৰি ললে বা ট্যাবলেটৰে ডিজিটালি আপুনি চাই ললে তাৰ সৈতে ৰিজাই পেলে আপোনালোকে কি কৰিব পাৰিব তাতে পঢ়ি গৈ থাকিব পাৰিব তাতে যদি এডিশনাল কিবা আছে তাতে নোট বনাই গল নিউজ পেপাৰখন পঢ়ক because of your habit development because of your vocabulary development at the same time is like editorial থাকে বা যিবা important articles বিলাক থাকে সেই important articles বিলাকৰ পৰা কিছুমান important line বা important data বা important facts আপুনি কি কৰিব পাৰে কালেক্ট কৰিব পাৰে কালেক্ট কৰি পেলাই আপুনি ভাবিব পাৰে যে আচ্ছা এই বস্তুটো ন মই ইন্ট্ৰোডাকশন লিখিম এই বস্তুটো মই ইয়াত ভৰাম বাট সেই বস্তুটো হওঁতে হ'বলে হলে এনসাৰ ৰাইটিং আপুনি কিন্তু 2 মাহ 3 মাহ মান আগৰ পৰা আপুনি প্ৰেক্টিস কৰিব লাগিব তেতিয়াহে সেই বস্তুটো আহিবগে যে এইটো কোৱেশ্চনত মই এইটো ভৰাম সেই বস্তুখিনি লাহে লাহে ডেভেলপ হ'ব কাৰণ একেবাৰে বহা বস্তু নহয় ইটস এ মাৰাথন গোটেই বস্তুবিলাক লাহে লাহে প্ৰসেস ওয়াইজে গৈ থাকিব এই গোটেই বস্তুখিনি হ'বৰ কাৰণে আপোনাৰ সাবজেক্টখিনি কমপ্লিট হ'ব লাগিব আপুনি 2-3 বাৰ ৰিভাইজ কৰিব লাগিব ইন্টাৰলিংকেজেস আপোনাৰ ডেভেলপ হ'ব লাগিব দেন অনলি ইউ কেন ফাইন্ড আউট কি আপুনি নিউজ পেপাৰৰ এই আইটেমটো ইয়াত আপুনি ইউজ কৰিব পাৰিব এই ডাটাটো ইয়াত ইউজ কৰিব পাৰিব এই যে ষ্টেটমেন্টটো লিখি দিলে এজন ব্যক্তিয়ে সেই ষ্টেটমেন্টটো মই কনক্লুজনত ব্যৱহাৰ কৰিম এই বস্তুবিলাক সাবজেক্টৰ মানে ইন্টাৰলিংকেজেসৰ পিছতহে ডেভেলপ হ'ব এখিনি মই এৰাউণ্ড 10 মাহ মানৰ পিছৰ কাহিনী কৈ আছো 10 মাহ মান এটলিষ্ট লাগিয়ে যায় এই গুটেখিনি 3 বাৰ মান এটলিষ্ট গুটে সিলেবাসটো ৰিভাইজ দিবলৈ যাওঁতে এতিয়া আপুনি এনসাৰ ৰাইটিং কৰি আছে এনসাৰ ৰাইটিং কৰি থকাৰ মাজতে আপুনি এমসিকিউ টেষ্ট বিলাকো দি আছে হয় নহয় এমসিকিউ টেষ্টটো দি আছে লগতে আপুনি এনসাৰ ৰাইটিং কৰা এতিয়ালে আপোনাৰ 6 মাহ মান হৈ গল 6 মাহ মান হোৱাৰ পিছতে ইউ নিড টু গো ফৰ টেষ্ট আপুনি এতিয়া মানে 5টাকে কোৱেশ্চন এটলিষ্ট আপুনি ডেইলি এনসাৰ ৰাইটিং কৰা ষ্টাৰ্ট কৰিছে বা কিবা হাফ লাইন টেষ্ট আপুনি দিয়া ষ্টাৰ্ট কৰিছে বা এভৰি সানডে আপুনি লিখা ষ্টাৰ্ট কৰিছে বা আপুনি এছেও ষ্টাৰ্ট কৰিব পাৰে এটো সময়তে 10 মাহ মান হৈ গল ন আপোনাৰ বেসিক আন্ডাৰষ্টেণ্ডিং ডেভেলপ হৈ গল তো আপুনি কি কৰিব পাৰে এতিয়া এছেও ষ্টাৰ্ট কৰিব পাৰে বা আপুনি টেষ্ট সিৰিজও ষ্টাৰ্ট কৰিব পাৰে বা দুইটা ষ্টাৰ্ট কৰিব পাৰে বাট ডিপেন্ডিং অন দা টাইম সেলফ ষ্টাডিৰ কাৰণে এই গুটে বস্তুবিলাক কৰতে এটলিষ্ট মিনিমাম 1 ইয়াৰ সময় লাগিব মই এবাৰ কমপ্লিট কৰাৰ কথা কোৱা নাই মানে মনৰ শান্তিৰ কথা কৈ থকা নাই একচুয়ালি আপোনাৰ কমপ্লিট হ'বৰ কাৰণে ইন্টাৰলিংকেজেস ডেভেলপ হ'বৰ কাৰণে ইউ নিড দিস টাইম ওকে এখিনি হৈ গল দেন ইউ নিড টু স্টাৰ্ট ৰাইটিং দা টেষ্ট মক্স এমসিকিউ তো কৰিবই লাগিব এমসিকিউ তো টেষ্ট বহুত আগৰ পৰাই চলি থাকিব প্ৰত্যেকটো সাবজেক্টৰ লগে লগে আপুনি এমসিকিউ কৰি গৈ থাকিব লাগিব দেন অনলি ইয়োৰ আন্ডাৰষ্টেণ্ডিং লেভেল অফ দ্যাট সাবজেক্ট উইল ডেভেলপ এমসিকিউ আপুনি লগাব লাগিব তেতিয়া কনসেপচুৱেল ক্লিয়াৰিটি আহিব বাট এনালাইসিস হোৱাৰ পিছত এনসাৰ ৰাইটিং বিলাক আপোনাৰ ভাল হোৱা ষ্টাৰ্ট হ'ব ওকে এখিনি বস্তু হৈ গল এনসাৰ ৰাইটিং আপুনি কৰি আছে টেষ্টটো আপুনি লগোৱা ষ্টাৰ্ট কৰিছে দেন হোৱাট ইউ নিড টু ডু বা টেষ্টৰ আগতো এটো কাম কৰিব পাৰে দেই হোৱাট ইউ নিড টু ডু ইউ নিড টু সি দা টপাৰ্স কপিজ এতিয়া আপুনি চাব লাগে যে টপাৰে কেনেকৈ ধৰণে কোৱেশ্চন লিখা ষ্টাৰ্ট কৰিছিল টপাৰে কেনেকৈ ধৰণে এনসাৰ বিলাক লিখে আপুনি কি কৰিব লাগে টপাৰৰ কপি চালে সেই কোৱেশ্চনটো উঠাই ললে দেন ইউ নিড টু ৰাইট দা এনসাৰ তাৰপিছত আপুনি চেক কৰি চাওক আপোনাৰ আন্ডাৰষ্টেণ্ডিং আপোনাৰ লেভেল অফ প্ৰিপাৰেচন কেনেকুৱা হৈ আছে ওকে
এতিয়া আপুনি গম পাব যে আপোনাৰ এনচাৰ ৰাইটিঙৰ অৱস্থা কেনেকুৱা হৈ আছে আৰু আপোনাৰ এইটো বস্তু ৰিয়েলাইজ হ'ব যে ছাৰ ষ্টেটিক পাৰ্টৰ দেখোন বহুত বস্তু একো ইয়াতো বেলেগ বেলেগ বস্তুৱেই দেখোন সুধি আছে লক্ষ্মীকান্তত নাথাকা বস্তু আহি আছে দেখোন ক্লাছৰুমত নপঢ়া বস্তু দেখোন সুধি আছে কাৰেণ্ট এফেয়াৰ্ছৰ বস্তুও আহি থকা নাই কিবা বেলেগেই সুধি আছে সেইবিলাক টপিক হৈছে চাওক সেইবিলাক টপিক ৱাইজ আপোনালোকে কি কৰিব লাগিব ডেভেলপ কৰিব লাগিব ইউ নিড টু ডেভেলপ দ্য টপিকছ টপিক ৱাইজ আপোনালোকে নোট বনাব লাগিব যে এনেকুৱা ধৰণৰ টপিক ছাপ'জ ডিফাৰেণ্টলি এবল পাৰ্চনৰ ওপৰত কিবা এটা কুৱেশ্যন আহিছে সেইটো GS2টো আহিব পাৰে GS3টো আহিব পাৰে কেয়াৰ ইকনমিৰ ওপৰত কিবা কুৱেশ্যন আহিছে এতিয়া সেই বস্তুবিলাক সব ক্লাছৰুমত পঢ়োৱা নহয় বা সব ষ্টেণ্ডাৰ্ড বুকত সেই বস্তুবিলাক নাথাকেও ইটছ ডিপেণ্ডছ অন দ্য কাৰেণ্ট এফেয়াৰ্ছ অলছ' তো ইউ নিড টু প্ৰিপেয়াৰ দ্য নোটছ টপিক ৱাইজ তেতিয়াহে আপোনালোকৰ কাৰণে মেইনছৰ মেটেৰিয়েলটো ৰেডি হৈ গৈ থাকিব মেইনছ ৰেডি হ'বৰ কাৰণে ইউ অলৱেজ নিড টু প্ৰিপেয়াৰ দ্য টপিকছ আপুনি সদায় টপিকবিলাক প্ৰিপেয়াৰ কৰিবই লাগিব কাৰণ আপুনি ৰিভাইজ কৰিব লাগিব ন ৰিভাইজ নকৰিলে এনচাৰ লিখিব কেনেকৈ টপাৰ কপিত আপুনি দেখা পালে তাতে বহুত কিবা লিখা হৈ আছে আপুনি চাই পেলাই লিখিলে বাট আপুনি আল্টিমেটলি পৰীক্ষাটোতো আনন'ন কুৱেশ্যনহে লিখিবগৈ লাগিব বা পৰীক্ষাতটো আপোনাৰ ষ্টেটিক পাৰ্টৰে চব বস্তু নাহে গতিকে আপুনি টপিক প্ৰিপেয়াৰ কৰিব লাগিব টপিক প্ৰিপেয়াৰ কৰি পেলাই ইউ নিড টু মুভ এহেড আপুনি তেনেকৈ আগবাঢ়ি গৈ থাকিব লাগিব এতিয়া মই এইটো কনচিডাৰ কৰি ল'লোঁ যে আপোনালোকে টপিক প্ৰিপেয়াৰ কৰা ষ্টাৰ্ট কৰি দিলে টপিক প্ৰিপেয়াৰ কৰি আছে লগতে এনচাৰ ৰাইটিঙো কৰি আছে এইটো একদম ফাইনেল ৰাউণ্ড দেই একদম ফাৰ্নিচিং মানে আৰু ফাইনেল ৰাউণ্ড চলি আছে আপুনি আপোনাৰ ষ্টেটিক পাৰ্ট খতম কোৰ ছাবজেক্টছ খতম আপুনি MCQ টেষ্ট আপুনি সেইবিলাক দি আছে লগতে আপুনি এনচাৰ ৰাইটিঙো কৰি আছে আপুনি এনচাৰ ৰাইটিঙৰ এটা দুটা টেষ্টটো দিয়া ষ্টাৰ্ট কৰিছে টপাৰ কপি আপুনি চাইছে চাই পেলাই ডিম'টিভেট হৈ গৈছে যে ছাৰ টপাৰ এইটো বহুত ভাল লিখে মইতো লিখিবই নোৱাৰোঁ ইউ নিড টু ৰাইট দ্য এনচাৰ্ছ আপুনি এনচাৰ্ছ লিখিব লাগিব আৰু ফাৰ্নিছ কৰিব লাগিব ফাৰ্নিছ কৰিবৰ কাৰণে ইউ নিড টু থিংছ ওৱান ইজ এনচাৰ ৰাইটিং স্কিল আনাডাৰ ওৱান ইজ কণ্টেণ্ট কণ্টেণ্টৰ কাৰণে ইউ নিড টু হোৱাট ইউ নিড টু ৰাইট দ্য টপিকছ টপিক ৱাইজ আপোনালোকে নোট প্ৰিপেয়াৰ কৰিব লাগিব এতিয়া মই এইটো ভাবি লৈছোঁ যে আপুনি এনচাৰ ৰাইটিং ডেইলি কৰি আছে টপিক আপুনি প্ৰিপেয়াৰ কৰি গৈ আছে ডেইলি ঠিক আছে টপাৰৰ কপিও মাজে মাজে চাই আছে এনচাৰ ৰাইটিং কৰি আছে নোট আপোনাৰ প্ৰিপেয়াৰ হৈ গ'ল ডেট ইজ দ্য ফাইনেল ষ্টেপ নোট আপোনাৰ কমপ্লিট হৈ গ'ল নাও হোৱাট ইউ নিড টু ডু ইউ নিড টু ৰিভাইজ অল দ'জ নোটছ আপোনাৰ নোট প্ৰিপেয়াৰ কৰি থাকোঁতে আপুনি ৰিভাইজ কৰিবই লাগিব আপুনি ৰিভাইজ কৰি সেই বস্তুবিলাক আপোনাৰ মাথাত আহিলে ডাটা ফেক্টছ এইবিলাক চব বস্তু আপোনাৰ মনত আছে এভৰি এক্সাম্পল এভৰি ছাবজেক্ট চব বস্তু আপোনাৰ মনত আছে এতিয়া আপুনি কি কৰিব লাগিব আনন'ন কুৱেশ্যন বা নোচোৱাকৈ আপুনি টেষ্ট দিয়া ষ্টাৰ্ট কৰিব লাগিব নোচোৱাকৈ মানে ইন দ্য চেঞ্চ যে মই 10টা কুৱেশ্যন দি দিলোঁ আপোনাক GS1ৰ ইউ নিড টু ৰাইট দ্য এনচাৰ্ছ বা আপোনাক GS2ৰ 10টা কুৱেশ্যন দি দিলোঁ ইউ নিড টু ৰাইট দ্য এনচাৰ্ছ দেন ইউ টু কম্পেয়াৰ দিছ থিংছ উইথ দ্য টপাৰ্ছ কপি অৰ ইউ নিড টু টপাৰ কপিৰ লগতো পাৰিবই লাগিব লগতে আপুনি এতিয়া বিভিন্ন ইনষ্টিটিউটবিলাকত গৈ পেলাই টেষ্ট দিব লাগিব আমাৰ ইনষ্টিটিউটো বহুত আমি টেষ্ট চিৰিজ কণ্ডাক্ট কৰোঁ ঠিক আছে তাত কপি চেকিং কৰিও দিয়া হয় এভালুৱেশ্যন হ'ব লাগিব কিন্তু নহ'লে লাভ নাইকিয়া আপুনি লিখাৰ পিছত আপোনাক সেই কোচিং ইনষ্টিটিউটটোৱে কি কৰিলে আপোনাক এভালুৱেট কৰি পেলাই দিলে দেন ইউ গট দ্য ফিডবেক দেন ইউ নিড টু ইম্প্ৰুভ অন দ'জ পইণ্টছ এণ্ড এগেইন ইউ নিড টু গিভ দ্য টেষ্ট চামটাইমছ ইউ অলছ' নিড টু কম্পেয়াৰ ইয়ৰ কপিজ উইথ দ্য টপাৰ্ছ কপি যে টপাৰেনো কি লিখিছে কিনো ফ্ল'চাৰ লিখিছে টপাৰৰ কপিৰ পৰাও কিছুমান নলেজ গম পাব পৰা যায় অ'কে এইটো ফাইনেল লেভেল এইটো আপুনি ফাৰ্নিছ কৰি গৈ আছে এদিন দেখিব আপুনি টপাৰৰ কপিৰ নিচিনাই এনচাৰ লিখি আছে বা কেতিয়াবা আপোনাৰ কি হৈছে টপাৰৰ কপিতকৈ বেটাৰো এনচাৰ ওলাই গৈছে টপাৰৰ এনচাৰতকৈ বেটাৰো এনচাৰ ওলাই গৈছে তেতিয়া দেন ইউ আৰ মেইনছ ৰেডি মোৰ এটা ফাণ্ডা থাকে সদায় মনত ৰাখিবা সেই কথাটো হৈছে কি যে প্ৰিলিমছৰ 6 months আগত 6 months আগত আপুনি মেইনছ ৰেডি হ'ব লাগে ইউ নিড টু বি মেইনছ ৰেডি যদি মই এতিয়া আজি এই ভিডিঅ'টো বনাই আছোঁ ইন দ্য ডিচেম্বৰ মান্থ অফ 2025 দেন টেক 2 years এটলিষ্ট 1.5 hours 1.5 years 18 months মানে 12 মাহ আপোনাৰ এই গোটেই বস্তুখিনি লাগিব আৰু নেক্সট 6 মাহত আপুনি এইটো বস্তু ফাৰ্নিছ কৰি গৈ থাকিব আৰু প্ৰিলিমছৰ কাৰণেও আপুনি ৰেডি কৰি গৈ থাকিব তো ইন দ্য মান্থ অফ 18th month ইউ আৰ গোয়িং টু গিভ ইয়ৰ প্ৰিলিমছ দেন বাট বিফ'ৰ প্ৰিলিমছ ইউ নিড টু বি মেইনছ ৰেডি তাৰ কাৰণে ইণ্টেন্স কষ্ট লাগিব এইটো চাওক এইটো মই বেষ্ট কেছ চিনাৰি কৈছোঁ যোনটোৱে কোনোবা এজন ব্যক্তিয়ে যদি সদায় পঢ়ি আছে সদায় যদি কাম কৰি আছে তেনেহ'লে এইটো আপোনাৰ 18 মাহত কমপ্লিট হ'বগৈ মানে 12-13 মাহত আপোনালোকৰ মেইনছ ৰেডি হৈ যাবগৈ বাট চিনচিয়াৰ নহ'লেতো একো কামেই নাইকিয়া হয়নে আৰু চাওক এদিন গৈ পেলাই ফাইনেল লিষ্টত আপুনি আহিবৰ কাৰণে আপোনাকতো গোটেই এক্সামৰ প্ৰচেছটো কৈছেই ছাৰে গৌতম ছাৰে অলৰেডি কৈ গৈছে যে প্ৰিলিমছ CSET ক্লিয়াৰ কৰিব লাগিব CSETত বহুত ষ্টুডেণ্টে ফেইল কৰে APSCত
অ'কে আপুনি ক্লিয়াৰ কৰিব লাগিব মেইনছ ক্লিয়াৰ কৰিব লাগিব গোটেই 6খন পেপাৰ আপুনি লিখিব লাগিব 3 দিন কণ্টিনিউৱাছলি দেন ইউ নিড টু গ' ফৰ ইণ্টাৰভিউ আজিকালি মাৰ্কছ কম থাকে বাট ষ্টিল ইট ইজ ভেৰি ইম্পৰ্টেণ্ট ইণ্টাৰভিউ আপুনি ক্লিয়াৰ কৰিব লাগিব দেন উইল গ' ইন টু দ্য ফাইনেল লিষ্ট আপুনি ফাইনেল লিষ্টত আপুনি নামটো দেখাব কিন্তু এটা কথা মনত ৰাখিব এই গোটেই বস্তুখিনিৰ পিছতো 10% এটা থাকি যায় সেইটো ওপৰৱালা ভগৱানৰ ওচৰত থাকি যায় ভগৱানে আপোনাক দিব লাগিব কিন্তু তেতিয়াহে হ'বগৈ আৰু এই গোটেই সময়ছোৱাত আপুনি আপোনাৰ কৰ্ম কৰি যাব লাগিব চাওক আপুনি প্ৰিপেৰেশ্যন কৰিবলৈ আহিছে আপোনাৰ হ'বও পাৰে নহ'বও পাৰে ঠিক আছে এইটো একদম ব্ৰুটেল ট্ৰুথ হয় বাট যোনে প্ৰিপেৰেশ্যন কৰা নাই তাৰটো গেৰেণ্টি নহয় সেইকাৰণে কৰ্ম কৰি যাওক আপুনি ফল পাবও পাৰে নাপাবও পাৰে বাট কৰ্ম নকৰিলে গেৰেণ্টিড ফল নাপায় তো এই যোনটো মডেল মই অভাৰঅল এটা আণ্ডাৰষ্টেণ্ডিং আপোনালোকক ডেভেলপ কৰি ক'লোঁ যে ষ্টেজেছ কেনেকুৱা থাকে মই ইয়াত ক'বলৈ গৈ থকা নাই যে 3 মাহত পলিটিক্স শেষ কৰিবা 2 মাহত হিষ্ট্ৰী এইবিলাক মই ক'বলৈ গৈ থকা নাই এনেকুৱা বহুত ধৰণৰ ভিডিঅ' পাই যাব মই কৈছোঁ যে মেণ্টেল ষ্টেটাছটো কেনেকুৱা ধৰণৰ থাকিব স্কিল লেভেলত আপুনি কোনটো অৱস্থাত থাকিব সেই বস্তুখিনিয়ে মই আপোনাক গোটেই চিনাৰীটো কৈ দিলোঁ যে এজন টপাৰে গোটেই কি বস্তুখিনি পাৰ হৈ যাব লগা হয় গতিকে কৰ্ম কৰি যাওক হাৰ্ডৱৰ্ক কৰি যাওক ইন দ্য ৰাইট ডাইৰেকশ্যন উইথ দ্য ৰাইট গাইডেঞ্চ ইউ উইল অলৱেজ ছাকচিড ইন ওৱান ডে থেংক ইউ ছাৰে বুজালে যেন যিখিনি অলপমান এডভান্স লেভেলত যিখিনি আছে যিখিনি পঢ়া শুনা অলপমান আৰম্ভ কৰিলে বা কিবা কাৰণে প্ৰিলিমছ বা মেইনছত তেখেতসকল ভালকৈ উত্তীৰ্ণ হ'ব পৰা নাই ছাৰে তাৰ কাৰণে গোটেইখিনি ৰোড মেপ তোমালোকক শিকালে কেনেকৈ তাত কৰিব লাগে আৰু ময়ো যিখিনি আমাৰ বেছিক যিখিনি ফাউণ্ডেশ্যন ষ্টুডেণ্টছ বা বেছিক যিখিনি জিৰ'ৰ পৰা যোনে ষ্টুডেণ্টখিনি ষ্টাৰ্ট কৰিব পৰীক্ষাৰ প্ৰিপেৰেশ্যন তেখেতসকলে কেনেকৈ কৰিব লাগে বা কেনেকৈ এই জাৰ্ণিটোত আগবাঢ়িব লাগে তাৰ বিষয়ে ময়ো অলপমান ক'লোঁ এতিয়া আমি আজমল IAS একাডেমীয়ে এই দুইখিনি ছাত্ৰ ছাত্ৰীৰ আমি দুইটা ফৈদৰ আমি ছাত্ৰ ছাত্ৰীখিনি কথা লক্ষ্য ৰাখি ঠিক আছে আমি ইয়াত ডিফাৰেণ্ট কোৰ্চেছ লঞ্চ কৰোঁ যিখিনি একেবাৰে গ্ৰাউণ্ড জিৰ'ৰ পৰা যিসকলে পৰীক্ষা দিম বুলি ভাবিছে বা তেখেতসকলে নিজৰ জাৰ্ণি ষ্টাৰ্ট কৰিম বুলি ভাবিছে তেখেতসকলৰ কাৰণে আমি ফাউণ্ডেশ্যন বেছ ইয়াত লঞ্চ কৰোঁ আৰু যিখিনিয়ে একেবাৰে অলপমান পৰীক্ষাত তেখেতসকলে দিছে বা পৰীক্ষাত বহিছে অলপমান চিলেবাছ পঢ়িছে কিন্তু তেখেতসকলে কিছুমান কাৰণত তেখেতসকলে উত্তীৰ্ণ হ'ব পৰা নাই তেখেতসকলৰ কাৰণেও আমি ইয়াত ডিফাৰেণ্ট কোৰ্চেছ আমি লঞ্চ কৰোঁ এতিয়া আমি যিখিনি জিৰ' ষ্টুডেণ্টৰ কাৰণে যিখিনি জিৰ' লেভেলৰ পৰা ষ্টাৰ্ট কৰিব তেখেতসকলৰ কাৰণে আমি জানুৱাৰীৰ পৰা আমি এটা নতুন বেচ লঞ্চ কৰিব গৈ আছোঁ ইচ্ছুক ছাত্ৰ ছাত্ৰীয়ে আমাৰ লগত তোমালোকে জইন কৰিব পাৰা ঠিক আছে থেংক ইউ চ' আপোনালোকৰ চাগে গোটেই APSC কেনেকৈ আগবাঢ়িব লাগে কি কৰিব লাগে গোটেই বস্তুখিনি চাগে আপোনালোকে গম পাইছে হ'লেও কিছুমান ডাউট আপোনালোকৰ থাকি যাব পাৰে আমি কিছুমান বস্তু ৰখিও যাব পাৰে কাৰণ গোটেই বস্তুবিলাক এটা ভিডিঅ'তে কমপ্লিট কৰি দিয়াটো সম্ভৱপৰ নহয় চ' আপোনালোকে কমেণ্ট বক্সত আপোনালোকৰ ডাউটবিলাক ক'ব পাৰে এণ্ড উই উইল অবভিয়াছলি গোয়িং টু টেকেল দেম ঠিক আছে থেংক ইউ